নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো ৰাজ্যৰ বিশেষকৈ ৰাজনীতিত আৰু সামাজিক জীৱনত এটা নজিৰবিহীন ঘটনা সংঘটিত হৈছে নিশ্চয় আপোনালোক সকলোৱে অৱগত এই বিষয়টোৰ সম্পৰ্কত অসম বিধানসভাত এক বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত এই বিয়াগুম কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে অসম পাব্লিক ওয়াৰ্কছে কালি এই অভিযোগ তথ্য সহকাৰে উত্থাপন কৰিলে ইমান দিনে কথাবোৰ ওলাই আছিল যে বহু বিষয়া কৰ্মচাৰীক অসম বিধানসভাত অনৈতিকভাৱে নিযুক্তি দিয়া অনৈতিকভাৱে কাৰ্যকাল বৃদ্ধি কৰা তাৰ পিছত শেহতীয়াকৈ আহিলে বিয়াগুম আৰ্থিক কেলেংকাৰীৰ কথা ইয়াৰ লগতে আন বহু কেলেংকাৰী অসম বিধানসভাৰ অধ্যক্ষৰ দৰে এখন পবিত্ৰ আসনত বহি এনে বিয়াগুম কেলেংকাৰী যদি কৰাৰ অভিযোগ উত্থাপন হৈছে এজন প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে তাতকৈ লজ্জাজনক কি হ'ব পাৰে গণতন্ত্ৰৰ মন্দিৰ অসম বিধানসভা গণতন্ত্ৰৰ মন্দিৰত এইদৰে লুটপাট চলিছে কথাবোৰ সঁচানে যদি সঁচা নহয় তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীয়ে আজিলৈকে কিয় ইয়াক নাকচ কৰা নাই কিয় তেওঁ প্ৰত্যাহ্বান জনোৱা নাই এই অভিযোগসমূহৰ বিৰুদ্ধে আৰু ইয়াকে লৈ আজি আমি আলোচনা কৰিব খুজিছোঁ আমি চিনাকি কৰি দিব খুজিছোঁ আমাৰ ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী প্ৰগতি ফুকন ডাঙৰীয়ানী আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে প্ৰাক্তন বিধায়ক তথা ৰাজ্যৰ এগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতা দুৰ্গাদাস বড়ো আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে ৰাজনৈতিক বিশ্লেষক লেখক পলাশ ৰঞ্জন বৰুৱা আৰু আমাৰ লগত লাইভত থাকিব অভিজিৎ শৰ্মা সভাপতি APW যি অভিজিৎ শৰ্মাজীও APWয়ে এই অভিযোগসমূহ উত্থাপন কৰিলে প্ৰথমতেই যেহেতু আমি এই অভিযোগ APW উত্থাপন কৰিছোঁ ইমান দিনে চলি আছিল কথা বতৰাবোৰ APW উত্থাপন কৰিলে যে বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ যোৱাটো বিধানসভা কাৰ্যকালত তেওঁ প্ৰাক্তন অধ্যক্ষ আছিলে এই বিশ্বজিৎ দৈমাৰী কাৰ্যকালত কি ধৰণৰ কেলেংকাৰী সংঘটিত হৈছিলে সেয়া তেওঁ সংবাদ মাধ্যমক সংবাদমেল যোগে কৈছে আমি আজি সুধিব খুজিছোঁ অভিজিৎ শৰ্মা আপুনি যে কেলেংকাৰী অভিযোগবোৰ উত্থাপন কৰিছে কিমান সঁচা আৰু কি ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছিলে বিশ্বজিৎ দৈমাৰীয়ে অভিজিৎ শৰ্মা যিখন বিধানসভা বনাই থৈ গৈছিলে সেইখন স্পীকাৰৰ ৰুম তাত থাকিব কনফাৰেন্স হল ইয়াত থাকিব এনেকুৱা ধৰণৰ তেওঁলোকে বনাইছে তাৰপিছত টিভি চুৰ লেপটপ চুৰ আইফোন চুৰ আইটেপ চুৰ তাৰপিছত আপোনাৰ ৰেডিঅ'ৰ হেৰি ঠিকাদাৰবিলাকক মাতি কাম দি কমিশ্যন বিচাৰে কমিশ্যন নিদিলে তেওঁলোকৰ বিল ফচাই দিয়ে আৰু এই অনিকা দেউৰা চেৰাওগী তেওঁ কি কৰে সব সুবিধাৰ কাৰণে নিজৰ গিৰিয়েকে কামবিলাক লৈছে চ' মানে কি হোৱা নাই মোক আপুনি যদি সোধে যে অসম বিধানসভাত কি হোৱা নাই মই নোহোৱাখিনি ক'বলৈ মোৰ একোৱেই নাই চব মানে বিশ্বজিৎ দৈমাৰী হ'ল নাম্বাৰ 1 তাৰপিছত আপোনাৰ হোমেন বৰুৱা মই ক'লোৱে অনিতা দেউৰা চেৰাওগী তাৰপিছত আপোনাৰ এই দুলাল পেগু তাৰপিছত আপোনাৰ দীঘা বৰুৱা আৰু স্মিতা ৰাজবংশী যিজন মানে এই দুলাল পেগুৰ PA এইখিনি হ'ল ইয়াৰ পিছত ঠিকাদাৰৰ কথা আমি ক'ব লাগিব ঠিকাদাৰ আছিল এজন মাধৱ ডেকা আপুনি নামটো ল'বই লাগিব আমি তেওঁৰ শ্যাম সুন্দৰ নাথ মিশ্ৰ গৌতম বড়ো এওঁলোকে কি কৰে আপোনাৰ এওঁলোকে কাম লয় 2 কোটি 3 কোটি 5 কোটি টকাৰ বিল দেখায় 20 কোটি টকা 25 কোটি টকাৰ আৰু আমি যিমান দূৰ আমাৰ হাতত যিমান তথ্য আছে আমি যিমান জানো এই গোটেই পইচা বিশ্বজিৎ দৈমাৰীৰ গোটেই যিটো মানে 2 নম্বৰী পইচা এই পইচাটো মাধৱ ডেকা আৰু সুন্দৰনাথ মিশ্ৰৰ হাততে জমা আছে মই আৰু এবাৰ কথা সুধিব কৈছোঁ এতিয়া এটা 36 বাৰ বিদেশ ভ্ৰমণ কৰিলে 5 বছৰত বিশ্বজিৎ দৈমাৰীয়ে আৰু লগত বহু সংগী লৈ যোৱাৰ অভিযোগ উত্থাপন আপুনি কৰিছে এই কথাটো কিমান সঁচা ভ্ৰমণৰ আগতে এই পুষ্পক ফাইলটো চাই ল'ব লাগিব পুষ্পক ট্ৰেভেলছৰ ফাইল গোটেই বিদেশ ভ্ৰমণৰ ডিটেইলছ এই পুষ্পক ট্ৰেভেলছত আছে এই ফাইলটোত আছে এতিয়া কথাটো হ'ল বিদেশ ভ্ৰমণ কৰক আমাৰ আপত্তি নাই কৰিব লাগে কৰক কিন্তু ৰাইজৰ পইচাৰে কিয় যদি তেওঁ গৈছে তেওঁৰ লগত আৰু কোন গৈছে মহিলা তেওঁৰ লগত কোন মহিলা গৈছে আমি এইটো কথাই সুধিছোঁ এজন মানুহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও চাগে 5 বছৰত 37 বাৰ যোৱা নাই বিশ্বজিৎ দৈমাৰী যিমান বাৰ গৈছে ক'ত যোৱা নাই
আমি যদি মিছা কথা কৈছোঁ তেখেতৰ পাছপৰ্টখন চালেই হ'ল আৰু তেখেতৰ লগত যিকেইগৰাকী মহিলা গৈছে সেই মহিলাকেইগৰাকী পাছপৰ্ট চালেই হ'ল জয়পুৰৰ সেই ৰিজৰ্টখনত যে চুলি লাগিছিল সেই ৰিজৰ্টৰ CC ফুটেজবিলাক চালেই হ'ল CCTV ফুটেজ চালেই হ'ল আছাম হাউচৰ ৱেটাৰ ৰান্ধনী ৱেটাৰ বা তাৰে CCTV ফুটেজ চালেই হ'ল ওলাই যাব চব কথা ওলাই যাব কিন্তু কথাটো হ'ল যে বিদেশত যোৱাৰ নামত কিমান টকা খৰচ কৰিলে আৰু বিদেশত যাবলৈ সংগী অকল নাৰীয়ে লাগিব নেকি পুৰুষ নালাগে নেকি পুৰুষ যাব নোৱাৰে নেকি তেওঁ কিয় নাৰী লগা হ'ল অকল নাৰীয়ে লাগে নেকি তেওঁক যাবলৈ আৰু আমি যদি মিছা কথা কৈছোঁ এই কথাখিনি যদি মিছা পুষ্পক ট্ৰেভেলছৰ বিলখিনি চালে হ'ল আৰু যিকেইগৰাকী নাৰী বিশ্বজিৎ দৈমাৰীৰ লগত গৈছে সেই নাৰীকেইগৰাকীৰ পাছপৰ্টকেইখন চালে হ'ল কোন দেশত গৈছে ওলাই যাব সেয়া দুটা ব্যাগম অভিযোগ উত্থাপন কৰিলে APWৰ সভাপতি বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এয়া অভিজিৎ শৰ্মা উত্থাপন কৰিলে মই আলোচনালৈ আহিম পৰৱৰ্তী সময়ত পুনৰ যাম আপোনাৰ ওচৰলৈ মই অভিজিৎ শৰ্মা মই প্ৰণীতি ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ মই আপোনাক সুধিছোঁ অসম বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্বত আছিল আপুনি মন্ত্ৰী আছিল বিধায়িকা আছিল আপুনি কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী অসম বিধানসভাৰ আপুনি উপাধ্যক্ষৰ আসনতো আছিল যে অসম বিধানসভাৰ এনে ব্যাগুম কেলেংকাৰী বিশেষকৈ কোটি টকাৰ কেলেংকাৰী ঠিকাদাৰৰ পৰা কমিশ্যন লোৱাকে ধৰি বিভিন্ন কেলেংকাৰী এই অসম বিধানসভা কোন দিশলৈ গৈ আছে অসম বিধানসভাৰ এটা গণতন্ত্ৰৰ মন্দিৰ বুলি আমি শ্ৰদ্ধা কৰোঁ আপুনি আপোনাৰ দৃষ্টিকোণেৰে কেনেকৈ কি ক'ব এইটো এইটো আচলতে অতি নিন্দনীয় আৰু দুখনীয় কথা কিন্তু তাৰ আগতে মই এটা কথা ক'ম আমাৰ কি বৰুৱা ডাঙৰীয়াই কৈ গৈছে কোনোবা মহিলাক লৈ গৈছে সেইটো বেলেগ কথা কিন্তু কথা হৈছে কি এই 15তম বিধানসভাৰ দলপতিজন হৈছে মুখ্যমন্ত্ৰী নিজে হিমন্ত বিশ্ব শৰ্মা আৰু বিধানসভাৰ পৰিচালকজন হৈছে বিশ্বজিৎ দৈমাৰী আছিলে তেওঁ এই যে ইমান ডাঙৰ কেলেংকাৰীবিলাক হ'ল আপুনি চাব দেই তাত কি হৈছে মাহে লাডু পিঠা খোৱাৰ নামত 3 লাখ টকা বাকীখিনিতো মই নকওঁ ফুলসজ্জা কিবা কিবি এই ইমান ডাঙৰ কেলেংকাৰীটো হওঁতে মুখ্যমন্ত্ৰীয়ে একো গম পোৱা নাছিলেনে কাৰণ তেওঁ দেখোন ইমান এজন দক্ষ ৰাজনীতিবিদ কাৰোবাৰ দাঁতত ভাতটো লাগিলেও গম পায় বিধানসভাৰ মজিয়াত ইমান কোটি টকা হাজাৰ কোটি টকা কেলেংকাৰী হ'ল ইমান দিনে তেওঁ কেনেকৈ চকুমুদা কুলিৰ ভাও ধৰি থাকিলে তেওঁ কি গম নাপালে নে এইটো এটা ৰাজনৈতিক মানে অভিসন্ধি কৰি পেলাই এনেকুৱা এটা কৰিছে যাতে অহাবাৰ তেওঁক মন্ত্ৰী দিব নালাগে আমি ভাল নাপাওঁ বিধানসভাৰ উপাধ্যক্ষ ময়ো আছিলোঁ আৰু সেই 5টা বছৰ মই কাৰ্যকাল কৰিছিলোঁ এনেধৰণৰ অনিয়ম হ'বলৈ হ'লে মূল মানুহজনৰ মানে আশীৰ্বাদ থাকিব লাগিব মোৰ কথা হৈছে সেইটো তেওঁ যদি আশীৰ্বাদ নাথাকে তেওঁ যদি সহমত নাথাকে অধ্যক্ষজনে কেতিয়াও ইমান ডাঙৰ ব্যাগুম কেলেংকাৰী কৰিব নোৱাৰে বিদেশলৈ যোৱাটো স্পিকাৰজনৰ সময়ে মিটিং থাকে বিদেশবিলাকত তালৈ যাবলগীয়া হয় সেইটো দুখনীয়া কথা হ'ব নোৱাৰে কিন্তু 36 বাৰকৈ যাবলগীয়া হ'লে মানে তাৰমানে 5 বছৰত 6 মাহৰ মূৰে তেওঁ বিদেশলৈ গৈছে 6 মাহৰ মূৰে বিদেশলৈ যাবলগীয়া আচলতে কোনো কাৰণেই নাথাকে বছৰেকত এবাৰ হয়তো যাবলগীয়া হ'ব পাৰে বাকীখিনি বেছিভাগ আমাৰ ৰাজ্যবিলাকতে বিভিন্ন ধৰণৰ মিটিংবিলাক হয় বিভিন্ন ধৰণৰ আলোচনা হয় যেনেকৈ আমি পাৰ্লিয়ামেণ্ট ছেক্টৰটো কেনেকৈ ডেভেলপ কৰিম বিধানসভাবিলাক কেনেকৈ আমি আগবঢ়াই নিম সেইবিলাকৰ ওপৰত কিন্তু এতিয়া কথা হৈছে কি যিটো কোৱা হয় নহয় সৰিয়হৰ তলিতে ভূত বা কি কয় আটাইৰে দাড়ি চুলি পকা কাক নুবুলিম ককা তেনেকুৱা এটা কথা হৈছে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 5টা বছৰ একো নেদেখিলে এতিয়া মিনিষ্ট্ৰী দিবৰ সময়তে তেওঁ গোটেই কথাবিলাক চকুত পৰিলে অকল বিশ্বজিৎ দৈমাৰীয়ে নে তেওঁলোকৰ প্ৰত্যেকটো বিভাগতে আপুনি যদি চাই কেলেংকাৰীয়ে মানে দুৰ্নীতিয়ে তেওঁলোকৰ সীমা চেৰাই গৈছে ক'ত নাই দুৰ্নীতি আজি মীন বিভাগত দুৰ্নীতি আজি আপোনাৰ PWD কমিশ্যন ৰাজটোতো আমি নকওঁৱেই আজি আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰতে হওক প্ৰত্যেকবিলাক বিভাগতে দুৰ্নীতি ভালকৈ এটা পৰীক্ষা পাতিব নোৱাৰে আকৌ তেওঁলোকে দুখ দিয়ে কংগ্ৰেছক এটা কথা মনত ৰাখিব মই নকওঁ আমিও যে খুব ধোৱা তুলসী পাত হয়তো আমাৰ সময়তো কিবা কিবি দুৰ্নীতি হৈছিলে কিন্তু সেই সময়ত আমাৰ দিনৰ দুৰ্নীতিবিলাক কিন্তু তৰুণ গগৈ ডাঙৰীয়াই ষ্ট্ৰেট কৈছিলে যে যদি দুৰ্নীতি হৈছে এনকুৱাৰী হ'ব লাগে তেনেকুৱা নজিৰ আছে আমাৰ দিনত মন্ত্ৰীবিলাকে জেললৈ যোৱাও নজিৰ আছে কিন্তু এওঁলোকৰ সেই সামান্য সৌজন্যতাটো তেওঁলোকৰ সেই সামান্য হতাশটোও নাই যে তেওঁৰ ওপৰত এনকুৱাৰী এটা দিব লাগে আজি বিশ্বজিৎ দৈমাৰীৰ কথা ইমান ওলাইছে ৰমাকান্ত
দেউৰীৰ কথা ওলাইছে আজি মুখ্যমন্ত্ৰীয়ে কিয় কোৱা নাই যে এওঁলোকৰ ওপৰত আমাৰ এনকুৱাৰী দিব লাগে এনকুৱাৰী বহক বুলি কিয় ক'ব পৰা নাই তেওঁতো এজন মহাপ্ৰবল মানে শক্তিশালী মুখ্যমন্ত্ৰী গোটেই ৰাজ্যখনৰ ভিতৰতে কিন্তু কিয় ক'ব পাৰে তাৰমানে সেইকাৰণে কৈছোঁ যে সৰিয়হৰ তলিতে ভূত আৰু সেইকাৰণে এইবিলাক তেওঁৰ কিবা এটা ন্যস্ত স্বাৰ্থ আছে দুৰ্নীতিটো হৈছে আমি দেখিছোঁ দুৰ্নীতিটো কেনেকৈ হৈছে কাৰণ চাওক বিধানসভাৰ যেতিয়া আমাৰ এছেম্বলি চলে তেতিয়াই সাধাৰণতে বিধায়কবিলাক আহি পেলাই এছেম্বলি কেইদিন তাত থকাটো নিয়ম এতিয়া কি কৰিছে তাত আপোনাৰ জিম কৰিছে তাৰমানে বিধায়কবিলাকে বেলেগ কাম বাদ দি তেওঁলোকে শৰীৰ চৰ্চা কৰিব তাত এটা কি কৰিছে আপোনাৰ ডিজিটেল মিউজিয়াম কৰিছে বিধানসভাৰ মাজততো মিউজিয়ামটো চাবলৈ কোনো নাযায় মিউজিয়ামটোতো আমাৰ আছে ষ্টেট মিউজিয়াম আৰু বেলেগ ডিষ্ট্ৰিক্ট জিলাবিলাকতো আমি মিউজিয়াম কৰিবলৈ ব্যৱস্থা কৰিছিলোঁ তৰুণ গগৈৰ দিনত কেইবাখনো জিলাত আমাৰ মিউজিয়াম হৈছিল সেই সময়ত তাত এটা মিউজিয়াম কৰিব তাত এটা জিম কৰিব তাত বেলেগ MLA বিলাকৰ কাৰণে ক্লাব কৰিব আৰু এইটো বিধানসভাহে তুমি ৰাজ্যৰ সমস্যাবিলাকৰ কথাহে আমি আলোচনা কৰিম কেনেকৈ সেইখিনি ফলপ্ৰসূ কৰিব পাৰিম সেইটো কেন্দ্ৰৰ মানে মূল লক্ষ্য হ'ব লাগে কিন্তু তাত এতিয়া শৰীৰ চৰ্চা হ'ব মাৰ্কেট হ'ব আৰু মিউজিয়াম হ'ব আৰু বা অন্যান্য কত কি আছে আমিতো নাজানো বহুদিন আমি যোৱা নাই আৰু তালৈ যোৱাৰ কোনো প্ৰয়োজনীয়তা বোধো কৰা নাই বাৰু গতিকে এইবিলাক হৈছে এতিয়া মানে মুখ্যমন্ত্ৰীয়ে হয়তো কাৰোবাক কাক মন্ত্ৰী দিব কাক দিব নালাগিব তাৰ কাৰণে এই গোটেই এটা নাটক কৰিছে আপুনি ভাবে নেকি যে এইবিলাক যিবিলাক জিম কৰিছে বা ডিজিটেল মিউজিয়াম কৰি এইবিলাক কমিশনৰ অংকত কৰিছে কাৰণ ইতিমধ্যে একেবাৰে 100% কমিশন অংক আজি আপুনি চাওক যিমানবোৰ ফ্লাইঅভাৰ কৰিছে আমি এইবিলাকৰ অংক ইমান নাজানো কিন্তু মানুহে কয় যে এখন ফ্লাইঅভাৰ যিমান টকা খৰচ হয় তাৰ বহু হাজাৰ গুণ তেওঁলোকে বাজেটত ধৰি তাৰ পৰা পইচাখিনি উলিয়াই লৈ যায় আৰু সেইবিলাকে আজি ধুমধাম ইলেকশ্যন কৰিছে মানুহক পইচা দিছে টকাৰটো আজি অভাৱ নাই ইফালে আমাৰ ৰাজ্যখন ধাৰত ফুট গৈছে ধাৰত ডুবি গৈছে যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপন নাই কিন্তু এছাম মানুহে ইমানেই মানে লাভ বিলাহত মত্ত হৈছে যে তেওঁলোকৰ সম্পত্তিৰ হিচাপ দেখিলে আমি ভয় খাই যাওঁ কালিলৈকে যাৰ একো নাছিলে 5 বছৰ আগত 5 বছৰ বিধায়ক হোৱাৰ পিছত তেওঁলোকৰ 60-70 লাখ টকীয়া গাড়ী 80 লাখ টকীয়া ঘড়ী তেওঁলোকৰ ৰহন চহনে সম্পূৰ্ণ বেলেগ হৈ গ'ল এইবোৰ ক'ৰ পৰা পালে পইচা কাৰো ওচৰতো আলাউদ্দিনৰ চাকি নাই কিন্তু একে সময়তে মই এইটো কম আমাৰ দিনত কিন্তু আমি সদায় চাইছিলোঁ সেই সময়ত যে আমি ৰাজ্যখনৰ কেনেকৈ উন্নয়ন কৰিব পাৰি ডিপাৰ্টমেণ্টবোৰ কেনেকৈ আগবঢ়াই নিব পাৰি আৰু সেইকাৰণে কওঁ আজি যদিও আমি আহিছোঁ এইবিলাক কেতিয়াবা এনেকুৱা লাগে যেন যিমানেই গালু বালু খোলাকটিৰ তালেই হৈছেগৈ নেকি কাৰণ যোৱা নিৰ্বাচনত আমি দেখিলোঁ ৰাইজে কোনফালে ধাৱমান হৈছে সেইটো অতি দুখৰ কথা আৰু এটা কথা ঠিক যে আজি জেনেৰেশ্যনবিলাকে মানুহেও এনেকুৱাও হৈ গৈছে যে মানে যাৰ সম্পত্তি থাকিব লাগিব মানে এটা আড়ম্বৰপূৰ্ণ লাইফ কটাব লাগিব গাড়ী বহুত থাকিব লাগিব তেওঁলোকেই নেতা আপুনি যদি চিম্পল থাকে আপোনাৰ যদি কিবা মটো থাকে আপোনাৰ আদৰ্শ থাকে নীতি থাকে সেইবিলাক যেন আজিকালি নাইকিয়া হৈ গৈছে কেতিয়াবা তেনেকুৱাও মানে অনুভৱ হয় অতি দুখৰ কথা হৈছে গতিকে আমি ৰাজ্যখন আগবঢ়াই নিবলৈ হ'লে আমি একেবাৰে নিম্ন পৰ্যায়ৰ পৰা কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেইটো চাব লাগিব নিশ্চয় মই আহিম পৰৱৰ্তী সময়ত মই এবাৰ দুৰ্গাদাস বৰডাঙৰীয়াৰ ওচৰলৈ আহিব কৈছোঁ বৰডাঙৰীয়া যে আপুনি বিধায়ক আছিল অসম বিধানসভাত কি কয় যে এই ধৰণৰ বিশেষকৈ ব্যাগুম কেলেংকাৰী এজন নিজৰ অধ্যক্ষৰ বিৰুদ্ধে এনে অভিযোগ এই অভিযোগে অসম বিধানসভাক কিমান মানে অপমানিত কৰিছে বা কি অসম বিধানসভা গণতন্ত্ৰৰ মন্দিৰটোৰ প্ৰতি ৰাইজৰ আস্থাহীনতা গঢ়ি তুলিব নেকি মই যোৱা 5টা বছৰ যেহেতু বিধায়ক আছিলোঁ আৰু যোৱা 5টা বছৰৰ ঘটনা এইটো আৰু সেইকাৰণে এই ঘটনাটো যোৱা 5টা বছৰত ঘটিছে নতুন স্পিকাৰ দাস ডাঙৰীয়াই ইনকুৱাৰী দিয়াৰ কথা কৈছে তেওঁ সময় উপযোগী কথা কৈছে এতিয়ালৈকে কিন্তু যিখিনি বিষয় উত্থাপন হৈছে সেই বিষয়খিনি অভিযোগ এই মুহূৰ্তলৈকে আমাৰ মানে শৰ্মা ডাঙৰীয়া দুটামান কথা কৈছে যে বিদেশ ভ্ৰমণ কেতিয়াবা এজন মানুহ খুব গুৰুত্বপূৰ্ণ হয় এটা পদত আৰু একেটা পদত থাকিও কিছুমান মানুহে কম গুৰুত্ব পায় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এজন পাৰ্লিয়ামেণ্টেৰিয়ান আছিল তেওঁ স্পিকাৰ হৈছে আহি হৈ স্পিকাৰগৰাকী ষ্টেটৰ
CPA আমাৰ যিখন কমনৱেলথ কমিটি থাকে তাৰ ষ্টেটৰ মেম্বাৰ হয় CPA যিখন আছে আমাৰ পাৰ্লামেণ্টাৰী এছ'চিয়েশ্যন কমনৱেলথ পাৰ্লামেণ্টাৰী এছ'চিয়েশ্যন বুলি কয় তাত বিশ্বজিৎ দৈমাৰীয়ে বেছি আগভাগ লৈ ইয়াত নেশ্যনেল ইভিন ইণ্টাৰনেশ্যনেল তাৰমানে যিখন ইণ্টাৰনেশ্যনেল কমিটি CPA কমনৱেলথ কমিটি তাৰো এক্সিকিউটিভ মিটিং আমাৰ ইয়াত পাতিছে অসমত পাতিছে আৰু অসমত পতাৰ লগে লগে নিশ্চয় তেওঁৰ গুৰুত্বটো সেই কমিটিখনত থাকে আৰু তেওঁক এক্সিকিউটিভ মেম্বাৰ সাজিছে বোধহয় তাত গতিকে CPAৰ মেইন কমিটিত ষ্টেট লেভেলৰ এগৰাকী স্পীকাৰে নৰ্মেলি এক্সিকিউটিভ মেম্বাৰ নাপায় নেশ্যনেল স্পীকাৰ বা নেশ্যনেল ডেপুটি স্পীকাৰ তেওঁলোকক দিয়াটো বেলেগ কথা গতিকে সেই হিচাপেও তেওঁ হয়তো বিদেশত বহুতবাৰ যাবলগীয়া হৈছে আৰু তেখেতে যেটো মই কথা কৈছে মই স্পষ্টীকৰণ দিব বিচৰা নাই যিগৰাকী বিষয়াৰ কথা কৈছে মহিলা বিষয়া তেওঁ এগৰাকী বিষয়া তাৰে দায়িত্বপূৰ্ণ বিষয়া মই নাম ক'ব বিচৰা নাই সেই বিষয়াগৰাকী যিমানবাৰ যোৱা বুলি কৈছে হয়তো স্পীকাৰে জলৈকে যায় তলৈকে তেওঁ ষ্টেট লেভেলত যিখিনি CPAৰ মিটিং হয় ইউনিটৰ মিটিং হয় মই 5খন CPA মিটিং এটেণ্ড কৰিছোঁ মই নিজে অসমৰ হৈ আমি CPA মিটিং এটেণ্ড কৰোঁ উইদিন দি কাণ্ট্ৰি আউটসাইড কাণ্ট্ৰি আমাৰ মেম্বাৰশ্বিপ নাথাকে উইদিন দি কাণ্ট্ৰি CPA মিটিং 5-6খন মই এটেণ্ড কৰিছোঁ বেলেগ বেলেগ ষ্টেটত তাতো পুৰুষ মহিলা সব বিষয়াই যায় যিগৰাকী বিষয়াৰ কথা কৈছে সেইগৰাকী বিষয়া হয়তো উপযুক্ত বিষয়া বা কনচাৰ্ণ বিষয়া হ'ব পাৰে এইবিলাক ইনকোয়াৰিত ওলাব আৰু তেওঁৰ OSDকে ধৰি যি দুগৰাকী অস্থায়ীভাৱে এগৰাকী মন্ত্ৰী এগৰাকী স্পীকাৰ এগৰাকী ডেপুটি স্পীকাৰ আনকি এগৰাকী বিধায়কেও পাৰ্চনেল এছিষ্টেণ্ট যেহেতু ৰাখিব পাৰে চৰকাৰে ধন দিয়ে পইচা দিয়ে গতিকে তেওঁলোকৰ জৰিয়তে কি কাম কৰাইছে নিশ্চয় ইনকোয়াৰিত ওলাই পৰিব মই ভাবো ইনকোয়াৰি দিছে ইনকোয়াৰিটো প্ৰপাৰলি ইনকোয়াৰি হ'ব লাগে এই ইনকোয়াৰিটো তাত ৰৌ বৰালি কোনো হাৰি যাব নালাগে আমি সেইটোৱে বিচাৰো আৰু আমি আশা কৰিম সেই 5 বছৰ বিধায়ক থকা হিচাপে এটা কলংকিত অধ্যায় এইটো যদি কোনো বিচাৰ নোহোৱাকৈ এনেকেই থাকে তেতিয়া এটা কলংকিত অধ্যায়ৰ সেই সময়ৰ 5 বছৰীয়া কাৰ্যকালৰ 126টাৰ মই এগৰাকী বিধায়ক হ'ম দ্বিতীয়তে মোৰ প্ৰথম হেৰিত মই ক'ব বিচাৰিছোঁ দ্বিতীয়তে কথাটো হৈছে পাৰ্চেছ যিবিলাক বস্তু পাৰ্চেছ কৰিছে কিনিছে ৰিপেয়াৰ কৰিছে একচুৱেলি এইটো বেলেগে জনাৰ কোনো সুবিধা নাই কোনো কাৰণতে সুবিধা জনাৰ সুবিধা নাই স্পীকাৰ গৰাকী আমাৰ ডেপুটি স্পীকাৰ মহোদয় ইয়াত আছে প্ৰাক্তন ডেপুটি স্পীকাৰ যে সম্পূৰ্ণ তেওঁ ইণ্ডিপেণ্ডেণ্টলি তাতে কাম কৰে আনকি আপুনি জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন আগতে ঘোষণা কৰিছে ইয়াৰ পিছত আসাম এছেম্বলিত লেজিসলেটিভ এছেম্বলিত সেইটো আমাৰ কাৰণে দুখৰ কথা যি কাম কৰে অনুমতি লৈ কৰিব লাগিব বুলি কৈছে এই যে অনুমতি লৈ কৰিব বুলি কৰবাত ক'বলগীয়া হ'ল তেখেতে আগতে অনুমতি লোৱা নাছিল নেকি যদি অনুমতি লোৱা নাছিল তেনে ধৰণৰ কথাবিলাক আচলতে মাননীয় মুখ্যমন্ত্ৰীয়ে এই সময়ত হস্তক্ষেপ কৰাটো মই বিচাৰিছোঁ আৰু প্ৰকৃত যিসকল দুখী আছে এপইণ্টমেণ্টৰ ক্ষেত্ৰত যিবিলাক এপইণ্টমেণ্ট হৈছে যিবিলাক 2 বছৰতকৈ অধিক 4 বছৰলৈকে এক্সটেনশ্যন দিয়া আছে তেওঁলোকক বাহিৰ কৰি দিছে এইটো একো বেয়া কথা নহয় এইটো দাস ডাঙৰীয়াই খুব উচিত কামে কৰিছে যিসকলক কৈছে আৰু সচিবগৰাকী যে বাহিৰ কৰিলে বা সচিবগৰাকীক যে টাৰ্মিনেট কৰিলে অস্থায়ী নিযুক্তিৰ পৰা তেওঁৰো নিযুক্তি যোৱা 2 বছৰ অস্থায়ীভাৱে ৰাখিছে এক্সটেনশ্যনত ৰাখিছে তেওঁ ফিক্স পেহে পায় তেওঁৰ ইনক্ৰিজ দৰমহা বা অমুক ইত্যাদি বেনিফিটবিলাক তেওঁ নাপায় গতিকে তেওঁক যে ৰাখিছে ৰখাৰ তেওঁ নিজে থাকিব নোৱাৰে নাৰাখিলে গতিকে তেওঁক যেনেকৈ আজি যদি ৰিটায়াৰ নহয় পেলাই পাৰ্মানেণ্ট এগৰাকী ছেক্ৰেটাৰী হয় নিয়ম নীতিৰ মাজেৰে তেওঁক যাব দিব লাগিলহেঁতেন এখেতক যেনেকৈ এক্সটেনশ্যন দিছে এক্সটেনশ্যন পিৰিয়ডৰ ভিতৰতো এটা লিগেলিটি আহে কিন্তু তেওঁক যিটো সময়ত বাহিৰ কৰি দিয়া হৈছে বা যাবলৈ দিয়া হৈছে এইটো এক্সটেণ্ডেড সময়খিনিও পাৰ হৈ গৈছে তেওঁৰ
আৰু তেওঁ জনোৱা মতে আমিও দেখিছোঁ তেওঁ মইতো নিজে যাব বিচাৰিছিলোঁ এছেম্বলিলৈকে ৰাখিছে মোক এঘণ্টামান সময় দিব লাগিছিল সেইটোহে কৈছে তেওঁ বস্তু বাহানি থাকে গতিকে গোটেই বস্তুটো কোন সঁচা কোন মিছা ইনকুৱাৰী কৰিলে একেবাৰে তলৰ পৰা ওপৰলৈকে সকলো ওলাই পৰিব মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাম যে ইনকুৱাৰীটো আপুনি নিজে হস্তক্ষেপ কৰি স্পিকাৰ ডাঙৰীয়া ইনকুৱাৰী দিব বিচাৰিছে তাত আপুনি অনুমতি দিলে নিশ্চয় এই বিষয়টো এটা গতি ল'ব আৰু এই বিষয়টোৰ জৰিয়তে যিখন নতুন চৰকাৰ হৈছে সেই একেখন চৰকাৰে যোৱাবাৰ আছিলে গতিকে এইখন চৰকাৰৰো প্ৰতিষ্ঠাৰ কথা আহিছে প্ৰতিষ্ঠাটো বজাই ৰাখিবলৈ নিশ্চয় এখন চৰকাৰে প্ৰচেষ্টা চলাব নিশ্চয় বৰদৰে ধন্যবাদ জনাইছোঁ মই পুনৰ আহিম পৰৱৰ্তী সময়ত যে অধ্যক্ষৰ জুৰিছডিকশ্যন তেওঁৰ ক্ষমতা কিমানখিনি তেওঁ কাৰোবাক জবাবদিহি হ'ব লাগে নে কাৰোবাৰ ওচৰত হ'ব লাগে নে নালাগে কাৰণ তেওঁ যি খুচি তাকেই কৰিব পাৰে নেকি এনে কিছুমান কথাও আহি পৰে যাৰ আওতাত থাকি তেওঁ এনেকুৱা কাম কিছুমান কৰিছে ইয়াৰ ওপৰত নজৰ ৰাখিবৰ বাবে কোনোবা আছেনে নাই ইয়াৰ লগত মুখ্যমন্ত্ৰীৰ তেওঁ নাকি লগাব পাৰে নে নোৱাৰে বিভিন্ন ধৰণৰ কথা আহিব পাৰে কাৰণ বিধানসভাৰ অধ্যক্ষৰ পদটো এটা সন্মানীয় পদ এনেকুৱা সন্মানীয় চকীখনক অপমান কৰাৰ অধিকাৰ ক'ত পালে বুলিও প্ৰশ্ন ৰাইজে কিন্তু কৰিছে কণ্টেক্ট বাণিজ্যিক বিৰতি তাৰপিছত আমি পুনৰ ঘূৰি আহিম সবিশেষলৈ কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আজিৰ সবিশেষত আমি কথা পাতি আছোঁ অসম বিধানসভাৰ সেই বিয়াগম কেলেংকাৰীৰ অভিযোগ কিমান দূৰ সঁচা কিমান দূৰ মিছা অধ্যক্ষ আছিলে যোৱাটো বিধানসভাৰ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে আনকি তেওঁ নাৰীৰ প্ৰতি অহৈতুকী প্ৰীতিৰ অভিযোগো উত্থাপন হৈছে APW উত্থাপন কৰিছে এই অভিযোগক লৈ কিন্তু সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক মহল কঁপি উঠিছে অসম বিধানসভা গণতন্ত্ৰৰ মন্দিৰ এই মন্দিৰ অপবিত্ৰ কৰিলে নেকি বিশ্বজিৎ দৈমাৰীক ইয়াক লৈ প্ৰশ্ন উঠিছে মই এবাৰ অভিযোগ পলাশ ৰঞ্জন বড়ো আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী লেখক ৰাজনৈতিক বিশ্লেষক পলাশ ৰঞ্জন বড়ো মই আপোনাৰ ওচৰলৈ আহিছোঁ যে অসম বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে উঠা এই অভিযোগ যে অসমৰ ৰাজনীতিক বা অসমৰ বিশ্বাসযোগ্যতা ৰাইজৰ যিখিনি বিশ্বাসযোগ্যতা বিধানসভাৰ প্ৰতি অধ্যক্ষৰ প্ৰতি তাক কোন দিশলৈ লৈ গৈছে বিধানসভাখন হ'ল ৰাজ্যখনৰ গণতন্ত্ৰৰ মন্দিৰ আৰু দেশৰ হ'ল সংসদখন গণতন্ত্ৰৰ মন্দিৰ আৰু সেই গণতন্ত্ৰৰ মন্দিৰটোত যেতিয়া যিকোনো এজন সাধাৰণ মানুহে ইমান কলংকিত কথাক লৈ আঙুলি টোৱাব স্বাভাৱিকতে গণতন্ত্ৰ কোন পৰ্যায়ত গৈছে সেই কথাটো কিন্তু আমি ভাবিব আমাৰ সংসদীয় ছিষ্টেমটো অহা 6 ডিচেম্বৰ তাৰিখে 26 চনৰ 120 বছৰ হ'ব আৰু এইখন বিধানসভাৰ কাৰ্যকালো মানে বয়সো এই 90 বছৰত ভৰি দিছে যোৱা 7 এপ্ৰিল তাৰিখে 89 বছৰ শেষ কৰি 90 বছৰত ভৰি দিছে এই 120 বছৰীয়া আৰু আমাৰ বিধানসভা এইখন বিধানসভা হ'ল আজিৰ তাৰিখৰ ভাৰতবৰ্ষৰ আটাইতকৈ অল্ডেষ্ট বিধানসভা ঐতিহাসিক আমাৰ হেৰি আছে আৰু অকল হেৰিয়ে নহয় মানে আনডিভাইডেড ইণ্ডিয়াৰো সেই সময় এইখন বিধানসভাৰ দ্বিতীয়খন পুৰণা বিধানসভা আমাতকৈ আগত পঞ্জাব আছিলে গতিকে এনেকুৱা এখন ঐতিহ্যমণ্ডিত বিধানসভা আজিৰ তাৰিখত যিমানবোৰ বিধানসভা আছে ৰাজ্যৰ সকলোতকৈ পুৰণি বিধানসভাখন হ'ল অসম বিধানসভা ইয়াত যিটো কালিমা লাগিলে এইটো ইয়াৰ আগতে আপোনাৰ 21জনকে স্পীকাৰ হ'ল প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ পৰা মই আজিৰ তাৰিখলৈ কৈছোঁ 21জন স্পীকাৰ আৰু ৰঞ্জিত দাসকে আদি কৰি আৰু মহেন্দ্ৰ মোহন চৌধুৰী আৰু শ্বেখ চান্দ মহম্মদে দ্বিতীয়বাৰৰ বাবে এই 3জন মানুহে স্পীকাৰ হৈছে গতিকে এইখিনি সময়ত ইতিহাসত কিন্তু এনেকুৱা কলংকিত অধ্যায় কেতিয়াও সূচনা হোৱা নাছিল হয় আমি প্ৰফুল্ল মহন্তৰ কাৰ্যকালৰ দ্বিতীয়টো কাৰ্যকালৰ চৰকাৰ গণেশ কুটুমৰ দিনত এনেধৰণৰ কিছু আপোনাৰ বিধানসভাত কাম কৰাক লৈ ঠিকাদাৰে কাম কৰাক লৈ কিছু অভিযোগ আহিছিল কিছু প্ৰতিবেদন সেই সময়ত আপোনালোকেও হেৰি কৰিছিল সংবাদ মাধ্যমত এতিয়া কথা হ'ল বিধানসভাৰ অধ্যক্ষজনে যি মন যায় তাকে কৰিব তেনেকুৱা কথা নহয় আমাৰ প্ৰণতি বাইদেউ আছে তেওঁ ডেপুটি স্পীকাৰ আছিলে আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেত এজন প্ৰাক্তন মন্ত্ৰীও প্ৰাক্তন বিধায়কো গতিকে তেওঁলোকে বিধানসভাখন ভিতৰৰ পৰা দেখিছে আমি কিন্তু বাহিৰৰ পৰা দেখিছোঁ কিন্তু কথা হ'ল এতিয়া যিটো টেণ্ডাৰলৈ যিবিলাক অভিযোগ আহিছে
বিধানসভাত ছাপ্লাই দিয়াৰ পৰা বিধানসভাৰ কনষ্ট্ৰাকশ্যনৰ কামলৈকে আপুনি চাব গোটেই কনষ্ট্ৰাকশ্যন কামবিলাক ভাৰতবৰ্ষত এতিয়া CBCৰ যিটো গাইডলাইন CBCৰ গাইডলাইন মতে হয় অনলাইন টেণ্ডাৰ ছিষ্টেমত হয় গতিকে সেইটোৰ পৰা আপুনি বিধানসভাৰ সেইটো বিশেষ সুকীয়া আপোনাৰ প্ৰিভিলেজ নাই গতিকে সেই গণ্ডিৰ ভিতৰত থাকি CBCৰ গণ্ডিৰ ভিতৰত থাকিয়ে কিন্তু টেণ্ডাৰ ছিষ্টেম হ'ব লাগিব অনলাইন হ'ব লাগিব আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰতো যিটো কৰিছে সেইটোতো একেবাৰে কমপ্লিট অবৈধ আমি ভাবোঁ এইটো এটা যদিও বিধানসভাৰ অধ্যক্ষই তদন্তৰ কথা কৈছে চৰকাৰে এটা মানে বিধানসভাৰ লাগিলে এখন কমিটি বনাই দিয়ক বিধানসভাৰ সদস্যসকলক লৈ এখন এতিয়া নতুন বিধানসভা এখন কমিটি বনাই দিয়ক মানে তেওঁলোকে নিজৰ বস্তু নিজৰ ভাগে এটা পুংখানুপুংখ তদন্ত কৰক আৰু আদাৰৱাইজ এটা মানে ইণ্ডিভিজুৱেল এটা স্বতন্ত্ৰ এটা সংস্থাৰ দ্বাৰা আপোনাৰ একদম পুংখানুপুংখভাৱে তদন্ত কৰক সকলোবোৰ যাতে পোহৰলৈ আহে এতিয়াতো এনেকুৱা ভাবিব নোৱাৰা ধৰণৰ কথা আপুনি চাওকচোন হুইপোক মাৰোঁতে যদি 3 কোটি 85 লাখ আৰু প্ৰতিটো মইতো আজি ইহঁতৰ বিবৃতিটো চাই ডকুমেণ্টছৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই যিটো কথা কৈছে কমনৱেলথ যিটো আমাৰ পাৰ্লিয়ামেণ্টাৰী যিটো ছিষ্টেম আছে কমিটি মানে এসময়ৰ যিবিলাক কমনৱেলথ কাণ্ট্ৰিবিলাকক লৈ গোটেই পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো এটা গোটেই ৱৰ্ল্ড জুৰি মানে এটা তেওঁলোকৰ কমিটি থাকে ইণ্টাৰনেশ্যনেল লেভেলত আৰু আমাৰ দেশতো প্ৰতিখন ৰাজ্যতে আছে আৰু সেই প্ৰতিখন ৰাজ্যৰ সভাপতি সম্পাদকো বোধ কৰোঁ এই বিধানসভাৰ স্পীকাৰ আৰু ছেক্ৰেটাৰী হয় এতিয়া কথা হ'ল তেওঁলোকে 36 বাৰকৈ বিদেশ যাবলগীয়া হ'ল মই এই কথাটোত মানে অলপ হাৰি আছে কাৰণ আমি পাৰ্লিয়ামেণ্টাৰী কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী কমিটিৰ যিবিলাক প্ৰতিবেদন ওলায় আমি কিন্তু পঢ়ি চাওঁ সেইবিলাক বছৰেকত ইমান বেছি মিটিং হোৱাৰ আমি ৰেকৰ্ড নাই আৰু আমাৰ ভাৰতবৰ্ষতো যিটো মানে বিভিন্ন ৰাজ্যৰ ভিতৰত যিটো পাৰ্লিয়ামেণ্টাৰী কমিটি আছে ষ্টেট লেভেলত সেয়াটো যিমান হয় বছৰেকত সেই এবাৰ দুবাৰে হয় গতিকে এনেকুৱা ধৰণৰ ইমান 36 বাৰ যাবলগীয়া হোৱা নাছিল গতিকে এই কথাবিলাক তদন্ত হওক 36 বাৰ তেওঁলোকে প্ৰকৃততে চৰকাৰী ভ্ৰমণত গৈ তেওঁলোকে বিধানসভাৰ কিবা গণতন্ত্ৰৰ উন্নতিৰ কথা চিন্তা কৰিছিল নে ৰমন বিলাসত গৈছিল নে ৰোমাঞ্চ বিলাসত গৈছিল এই কথাবোৰ মানে সব আপোনাৰ পোহৰলৈ আহিব লাগে দ্বিতীয় কথা হ'ল বিশ্বজিৎ দৈমাৰী মানে দুলাল পেগুৱে এটা কথা কৈছে যে মই জনজাতি মানুহ কাৰণে মোক পশু পক্ষীৰ দৰে খেদি দিছে আচলতে সেইটো কথা সেই লেভেলত আনিব নালাগে মই ভাবোঁ তেনেকুৱা কথাটো আমাৰ নহয় আমাৰ সমাজ ব্যৱস্থাটো আমাৰ চিভিল ছ'চাইটিটো চিন্তা চৰ্চা বহু উন্নত আৰু বিশ্বজিৎ পেগু অসম বিধানসভাৰ ইতিহাসৰ আপোনাৰ তৃতীয়জন আপোনাৰ ট্ৰাইবেল আপোনাৰ স্পীকাৰ তাৰ আগত যোগেন হাজৰিকা আৰু গণেশ কুটুম হৈ গৈছে গতিকে আমাৰ চিন্তা চৰ্চাত তেনেকুৱা ধৰণৰ আমাৰ ইমান তল লেভেলত চিন্তা চৰ্চা এতিয়াও আমাৰ অসমৰ সমাজ জীৱনত এই ধৰণে হোৱা নাই গতিকে তেনেকুৱা কথা আনিব নালাগে কথা হ'ল কি ভালটো ভাল বেয়াটো বেয়া তুমি ট্ৰাইবেলে কৰিলেও বেয়াটো বেয়া আৰু ট্ৰাইবেলে কৰিলেও ভালটো ভাল আমি সেই কথাটোহে কৈছোঁ আৰু স্পষ্ট তদন্ত হ'ব লাগে মোৰ এটা আটাইতকৈ দুখ লাগিছে এই 120 বছৰীয়া আৰু এই আমাৰ 90 বছৰীয়া আমাৰ অসম বিধানসভাৰ ইতিহাসৰ আপুনি জানেনে এনেকুৱা কেইজনমান মানুহে এই দুলাল পেগু বহা চকীখনত বহি গৈছিল প্ৰথম ভাৰতীয় মানুহক বহিবলৈ দিছিল আমাৰ অসম তেতিয়া লেজিসলেটিভ কাউন্সিল আছিল আপোনাৰ বি কে মল্লিক আপোনাৰ ICS অফিচাৰ আছিলে হেমৰ প্ৰথমজন ভাৰতীয় বসন্ত কুমাৰ মল্লিকৰ দৰে মানুহ ইমান বিখ্যাত মানুহ বহিছিল তাৰপিছত BN ৰাও যিজন ভাৰতবৰ্ষৰ সংবিধান বনোৱাৰ এডভাইজাৰ আছিল ম্যানমাৰ বাৰ্মাৰ সংবিধান বনোৱাৰ এডভাইজাৰ আছিল সেই দুখন পৃথিৱীৰ দুখন দেশৰ সংবিধান বনোৱাৰ এডভাইজাৰ BN ৰাও 8 বছৰ দিন এইখন চকীত বহি গৈছিল 2009 চনৰ ICS অফিচাৰ আছিল তেওঁ ভাৰতবৰ্ষক UN-ত ৰিপ্ৰেজেণ্ট কৰিছিল আপোনাৰ ইণ্টাৰনেশ্যনেল কোৰ্ট ডি হেগত তেওঁ জাষ্টিছ আছিল এই সকল মানুহে বহি শুৱনি কৰি গৈছিল আজি আৰু দুলাল পেগুৱে সেইখনত বহি আপোনাৰ সব গেলাই দিলে আৰু এই OSD যদিও আমাৰ দুৰ্গাদাস বড়োৱে ডাঙৰীয়াই কৈছে যে PR OSD ল'ব লাগে আচলতে এই OSD ছিষ্টেমটোৱে গণ্ডগোলীয়া OSD-টো ল'বলগীয়া হ'লেও আপুনি ব্ৰিটিছ পিৰিয়ডতো OSD লোৱাৰ উদাহৰণ আছে দেই আপুনি চাব তাত কিন্তু সেই অফিচাৰ তাত চাকৰি কৰি থকা অফিচাৰকে OSD লৈছে বাহিৰৰ পৰা নাই কাৰণ বাহিৰৰ মানুহ এজনৰ ৰেছপনচিবিলিটিও আৰু চাকৰি কৰি থকা মানুহ এজনৰ ৰেছপনচিবিলিটিটো কিন্তু দুটা এংগুল আছে বাহিৰৰ মানুহজনে যেতিয়া OSD 5 বছৰ কাৰণে হ'বলৈ যাব সি নিঃসন্দেহে তাত লুটপাট কৰিবলৈকে এটা মানসিকতা তৈয়াৰ কৰি ল'ব তাত সি নিজৰ ছাৰ্ভিচ দিবলৈ তাৰ ব্যক্তিৰ স্বাৰ্থ পূৰণৰ কাৰণে গৈছে গতিকে সেই কথাটো
বাৰম্বাৰ প্ৰমাণ হৈ আহিছে এই কথাটো আকৌ ব্ৰিটিছ পিৰিয়ডলৈ আমি ঘূৰি গৈ সেই প্ৰচেছতে আমি OSDটো নিয়োগ কৰিব পৰা যায় নেকি এই কথাবোৰ চাব লাগে নিশ্চয় মই আহিম পৰৱৰ্তী সময়ত মই পুনৰ প্ৰণদীপ ফুকনৰ ওচৰলৈ আহিব খুজিছোঁ যিটো কথা কৈছে যে OSDটো বিষয়া ল'ব লাগে বুলি OSDটো কৈছে আৰু যিবিলাক OSD লোৱা হয় কোৱালিফাইড মানুহ লোৱা হয় তেওঁলোককো আৰু OSD কোনো কাৰণত ছিগনেটৰী নহয় তেওঁ সিদ্ধান্তত ছিগনেচাৰ কৰা অথৰিটিয়ে নাই তেওঁ কিন্তু এটা কথা তেওঁ এডমিনিষ্ট্ৰেটিভ জ্ঞান এটা থাকিব লাগিব সেইটো লাগিব সেইকাৰণে কোৱালিফাইড মানুহ লয় এই যিবিলাক লৈছে তেওঁলোক কোৱালিফাইড আমিও কোৱালিফাইড মানুহে লওঁ কিন্তু এইটো নহয় যে যিজন OSD ল'ব সেই OSDজন কোনো ছিগনেটৰী অথৰিটি নহয় দুলাল পেগুৱে এটা কথা কৈছে যে তেওঁলোকে প্ৰেছাৰাইজ কৰি মোৰ পৰা চহী লয় তাৰ মানে তেওঁ দুলাল পেগুৰ চহীটোহে মেইন প্ৰেছাৰাইজ কৰাটো তেওঁহে প্ৰমাণ কৰিব লাগিব গতিকে এই কথাবিলাক কাকতালীয় হৈছে এইটোৰ লগত এইটো নিমিলা হৈছে নিশ্চয় অল ৰেছপন্সিবল গোজ টু দুলাল পেগু কিন্তু OSD নহয় জানো ছাৰ নহয় কিন্তু সম্পূৰ্ণ দায়িত্বটো কিন্তু বিচাৰি ড্ৰাইভাৰে ল'ব লাগিব মই খতেক বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পিছত মই প্ৰণদীপ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিম মই সুধিম যে তেখেতসকলৰ শাসনকালত বা কংগ্ৰেছৰ শাসনকালত তেখেত যিখন মন্ত্ৰী আছিল উপাধ্যক্ষ আছিল সেই সময়ত সেই পুৰণা বিধানসভা ভৱনটোৰে আছিল তাত সেই সময়ত কিবা এটা বস্তু যদি সলাব লগা হয় বা কিবা নতুন পাৰ্চেছ কৰিব লগা হয় তেতিয়া কি আছিলে এতিয়া নতুন ভৱনটো সৌ সিদিনা পাতিছেহে হিতেন গোস্বামীৰ দিনত সেই নতুন ভৱনটো হৈছে তাত আকৌ ইমান সাল সলনি বা এই মাইক্ৰফোন সলনি কৰা লেপটপ ইমান ধৰণৰ সাল সলনি কৰিব লগা কি কাম থাকিলে কাৰণ কংগ্ৰেছৰ দিনত প্ৰণদীপ ফুকন ডাঙৰীয়াহঁতৰ দিনত তেখেত উপাধ্যক্ষ থকাৰ দিনত সেই পুৰণা ভৱনটোতে চলি আছিল তাত কিখিনি সাল সলনি কেতিয়া কৰিছিল বা কি প্ৰয়োজনত কৰিছিল সেইখিনিও জানিব খুজিম খন্তেক বাণিজ্যিক বিৰতিৰ পিছত কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষত আজি আমি আলোচনা কৰি আছোঁ আৰু কথা পাতি আছোঁ অসম বিধানসভাৰ অধ্যক্ষ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে উত্থাপন হোৱা সেই বিয়াগুম কেলেংকাৰী সম্পৰ্কত মই পুনৰ প্ৰণদীপ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ আপোনাক মই সুধিব খুজিছোঁ যে প্ৰথম কথা দুটা কথা যে আপোনালোকৰ দিনতো সেই অসম বিধানসভাৰ পুৰণা ভৱনটোৱে আছিল সেই সময়ত তাত কিবা সাল সলনি কিবা ক্ৰয় বিক্ৰয় কৰিবৰ বাবে আপোনালোকে কেনেধৰণৰ ব্যৱস্থা লৈছিল বা কেনেকুৱা ধৰণৰ প্ৰয়োজনত সাল সলনি কৰিছিল কাৰণ এতিয়া দেখিবলৈ পোৱা গৈছে যে হিতেন গোস্বামীৰ দিনত সেই নতুন ভৱনটো সিদিনা হৈছেহে আটক ধুনীয়া 5-star ফেচিলিটি থকা এটা ভৱন তাতো ইমান সাল সলনি কৰিবলগা কি আছে নিশ্চয় কমিশ্যনৰ অংক ইয়াত থকাৰ সন্দেহ কৰিছে ৰাইজে যে আপোনাৰ পৰা সুধিব খুজিছোঁ যে পাৰ্চেজৰ ক্ষেত্ৰত এইটো আপুনি কৈয়ে গৈছে বাৰু কমিশ্যনৰ কথাটো আছে গোটেই চৰকাৰখনে আচলতে কমিশ্যন ৰাজৰ ওপৰত বেছ কৰি চলিছে তো আমাৰ দিনত যদি আপুনি সোধে মোৰ কিন্তু তেনেকুৱা মনত পৰা নাই কিবা যে আমি পাৰ্চেজ কৰিছোঁ আৰু কৰিলেও কেতিয়াবা তেনে সৰু সুৰা বস্তু ইমান বৃহৎ নহয় ধৰক আমাৰ অফিচত যেনিবা কাপ প্লেটৰ অভাৱ হৈছে বা বেয়া হৈছে সেইখিনি আমি কেতিয়াবা নিজৰ পইচা দিয়ে কিনো মই ডেপুটি স্পীকাৰ থাকোঁতে আমাৰ অফিচত যিখিনি কাপ প্লেটৰ প্ৰয়োজন বা কোৱাৰ্টাৰ প্লেটৰ প্ৰয়োজন ট্ৰে নাই সৰু সুৰা কথা মানুহবিলাক আহে চাহ খুৱাব লাগে সেইখিনি মই নিজৰ পইচাৰে কিনিছিলোঁ দেই এই চৰকাৰী পইচা দি মই কিনা নাছিলোঁ কেতিয়াও তাৰপিছতে আহিলে যদি কিবা আৰু এটা কথা ঠিক আজি যিটো নতুন বিল্ডিং হৈছে সেই বিল্ডিংটো কিন্তু গোটেই মানে আপোনাৰ ডেকোৰেশ্যন কেনেকৈ হ'ব কি হ'ব ক'ত কেনেকৈ হ'ব গোটেই কিন্তু আপোনাৰ আৰ্কিটেকচাৰটো আমাৰ দিনতে কৰিছিলে গোটেই বস্তুখিনি মানে কেনেকৈ ইভিন আপোনাৰ সেই যিবিলাক এতিয়া আৱাস আছে সেইবিলাকো আমাৰ দিনতেই ষ্টাৰ্ট কৰিছিলে কিন্তু সেইবিলাকো একেবাৰে নিয়মমতে কৰিছিলে টেণ্ডাৰ কৰি পেলাই আৰু চাব আপুনি স্পীকাৰ হ'লেও মানে স্পীকাৰৰ মেইন কামটো হৈছে যে আমি এছেম্বলিখন সুন্দৰভাৱে পৰিচালনা কৰা বাকী ঠিকাঠুকলি কামটোতো আপোনাৰ এতিয়া যিটো কোৱা হয় লোক নিৰ্মাণ বিভাগ তেওঁলোকে কৰে তো এতিয়া মোৰ কথাটো হৈছে কি এই যে কেলেংকাৰীবিলাক হ'ল লোক নিৰ্মাণ বিভাগে কি কৰি আছিলে লোক নিৰ্মাণ বিভাগক বাদ পেলাইতো কোনেও এনেকুৱা 5-star সদৃশ বিল্ডিং বনাবলৈ নাযায় ইমান এটা মানে কোটি টকীয়া ঘৰ বনাবলৈতো নাযায় স্পীকাৰৰ সেইটো ক্ৰাইটেৰিয়াত নপৰে গতিকে তাৰ কাৰণে কিন্তু মই ভাবোঁ লোক নিৰ্মাণ বিভাগো দায়ী এইটো ক্ষেত্ৰত তদন্ত আওতালে লোক নিৰ্মাণ বিভাগ আহিব লাগিব কাৰণ গোটেই কামখিনি যদিহে তেওঁলোকে লোক নিৰ্মাণ বিভাগক দিয়া নাই তেতিয়াহ'লেতো আৰু ডাঙৰ ক্ৰাইম কৰিছে কাৰণ এটা ডিপাৰ্টমেণ্ট লোক নিৰ্মাণ বিভাগৰ দায়িত্বই হৈছে বিল্ডিং কনষ্ট্ৰাকশ্যন কৰা এইবিলাক বনোৱা আৰু দ্বিতীয়তে আপুনি কৈছে যে আমাৰ দিনত তেনেকুৱা পাৰ্চেজটো মই তেনেকুৱা মোৰ দিনত আমাৰ আছিলে স্পীকাৰ
টংক বাহাদুৰ ৰায় হয় তেনেকৈ মোৰ নটিচত কিন্তু অহা নাই কিবা কিনিছে যদিও আৰু সেয়া মই কৈছোঁ সৰু সুৰা কিবা কিনিলেও সেইখিনি মানে তেনেকৈ টেণ্ডাৰ কৰিব লাগে বুলি কোৱা নাই হয়। কিন্তু এটা কথা ঠিক যে আগতেও এটা মই প্ৰক্ৰিয়া দেখিছিলোঁ যে তাত কেইজনমান মানুহেই খালি এই ঘূৰি পকি আৰু মানে খোৱা বস্তুবিলাক যোগান ধৰে বহুত দিনৰ পৰা তেওঁলোককে দেখি আছিলোঁ আৰু এতিয়াও হয়তো সেইবিলাকেই যোগান ধৰে নেকি মই নাজানো গতিকে এটা মানে নেক্সাছ নিচিনা হৈ গৈছিল যে স্পীকাৰজন নতুনকৈ আহিব নতুন চৰকাৰখন হ'ব আৰু এই মানুহখিনিয়ে আটাইখিনি যোগান দিব এতিয়া চাওক আপুনি এওঁলোকে মানে এসাঁজ ভাত এজন মানুহৰ ভাত কিমানকৈ 2000 টকা 2000 টকা 2000 টকা ভাতটোতো সেইটো সম্ভৱেই নহয় হয়। আৰু এইটোতো আপোনাৰ প্লেট হিচাপত নাহে মানে আমাৰ তাত যিমান ধৰক মানে MLSবিলাক থাকে বা মিনিষ্টাৰবিলাক থাকে ছিকিউৰিটিবিলাক থাকে অফিচাৰ্ছবিলাক থাকে সকলোৱে মিলিয়ে খায় ভাতখিনি কিন্তু এনেকৈ 2000 টকীয়া প্লেট হ'ব লাগে বুলিতো আমি কেতিয়াও ভাবিবই নোৱাৰোঁ হয়। গতিকে কৰাপশ্যনটো মানে এনেকুৱাকৈ মানে ভিতৰি সোমাই গৈছে তাত কিজানি আপুনি মই ভাবোঁ তাত যদি সৰু সুৰা কৰ্মচাৰীকো আপুনি সোধে তেওঁলোকেও হয়তো এইখিনি কথা ক'বলৈ দ্বিধাবোধ নকৰিব যদিহে আৰু এটা প্ৰশ্ন হৈছে উইপুক মৰাৰ নামতে 3,85 লাখ আচলতে নতুনকৈ ভৱনটো বনাইছে তাত উইয়ে খোৱাৰ কথা আহিলে উইপুকৰ বাবে 3,85 লাখ আৰু এটা লেপটপৰ দাম 60,000 টকা যিটোৰ দাম আবাৰে 2,50,000 টকাকৈ হেৰি কৰা হৈছে ধৰা হৈছে যে এই কথাবোৰতো লোকচক্ষুৰ আগত আহিব এইবোৰ মানে ক'বলৈ আচলতে সাংঘাতিক লাজ লগা কথা আগত কিনি থোৱা বেলেগে দিয়া টিভি আকৌ বেলেগ কোম্পানী হেৰি লগাই পিনি আকৌ একেটাকে দেখাইছে এইবোৰ বৰ লাজ লগা কথা আচলতে মানে বিধানসভাখনত আৰু এইটো বিধানসভাখনতো মানে এতিয়া এনেকুৱা এটা পৰ্যায় পাই গৈছেগৈ মই দেখিছোঁ যে বিধায়কসকল আহে আমি কেনেকৈ ধনী হ'ব পাৰোঁ আমাৰ কেনেকৈ আমি সম্পত্তি গোটাব পাৰোঁ মানে লক্ষ্য যেন সেইটোৱে তেনেকুৱা লগা হৈছে আজি সেইকাৰণে মই আগতেই কৈছোঁ যে আজিকালি বিধায়কবিলাকৰ সম্পত্তি দেখিলে তেওঁলোকৰ আদব কায়দা দেখিলে মানে সৰু সুৰা মানুহে ভয় খাই যাব আৰু সেইটো দিন নাই আগতে আছিলে কেনেকুৱা বিধায়ক বুলি ক'লে মানে তেওঁলোকৰ ওচৰলৈ যায় টকা পইচাৰ কথা নাহে ভাল পৰামৰ্শ লয় আজিকালি সমাজ ব্যৱস্থাও আমাৰ এনেকুৱা হৈ গৈছে যে বিধায়কজনে পইচা দিবই লাগিব নিদিলে নহ'ব তুমি কিহৰ বিধায়ক হৈছা তোমাৰ যদি গুৱাহাটীত ঘৰ এটা নাই অট্টালিকা এটা নাই তুমি কিহৰ বিধায়ক তোমাৰ যদি 60 লাখ টকীয়া গাড়ী এখন নাই কিহৰ বিধায়ক আজিকালি মানে হেৰি নেচাৰটো এনেকুৱা হৈ গৈছে গতিকে আমি এইখিনি চেঞ্জ কৰি এটা কথা চাব দে আগতে বিধায়ক বা এনেকুৱা পাব্লিক ৰিপ্ৰেজেণ্ট বুলি ভাবিলে মানে এজন মানে ষ্টেটছমেন আজিকালিতো চবেই ব্যৱসায় বিজনেছ কাৰ কোনে ক'ত কিমান গাড়ী দিব পাৰিছে কাৰ কি বিজনেছ আছে আজিকালিতো সেয়া কম্পিটিশ্যন হৈ গৈছে গতিকে এইবোৰ অতি দুখৰ কথা হৈছে আৰু আপুনি হেৰি কথা এটা কৈছিলে যে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত আচলতে কি গোটেই টেকনিকেলি কেনেকুৱা ধৰণে এজন স্পীকাৰে 36 বাৰ বিদেশ ভ্ৰমণ 5 বাৰ এই স্পীকাৰে বিদেশ ভ্ৰমণ এতিয়া চাওক আপুনি তেওঁ যদি 36 বাৰ গৈছে তাৰমানে 5 বছৰত মই সেইকাৰণে এটা বছৰত দুবাৰ যাব লাগিব বিদেশলৈ দুবাৰ বিদেশলৈ যোৱাৰ কোনো কাৰণেই নাথাকে আমাৰ দুৰ্গাদাস বৰুৱাই কৈ গৈছে যে পাৰ্লিয়ামেণ্ট কমিটি যিখন থাকে কমনৱেলথ পাৰ্লিয়ামেণ্ট কমিটি সেইখন দুবাৰকৈ বেছি হ'ব বাইদেউ 5 বছৰ দুবাৰকৈ হ'লে 10 বাৰহে হ'ব 36 বাৰ গৈছে নহয় তাৰমানে সেই পাৰ্লিয়ামেণ্ট কমিটিখন আমাৰ গোটেই বছৰত নবহে 7 বাৰকৈ যাব লাগিব বছৰত 7 বাৰকৈ অংকটো মোৰ ভুলেই হ'ল বাৰু তাৰমানে চাওক পাৰ্লিয়ামেণ্ট কমিটিখন বছৰেকত নবহে আমাৰ বিদেশত যাবলগীয়া 2 বছৰ 3 বছৰৰ মূৰত এখন বহে আৰু কেতিয়াবা স্পীকাৰ যায় কেতিয়াবা ডেপুটি স্পীকাৰক পঠিয়ায় তেনেকুৱাই নিয়ম থাকে স্পীকাৰ দুজনেই যাব লাগিব বুলি ইমান অফিচাৰ্ছ লৈ যাব লাগে বুলি কোনো কথা নাই আৰু সেই প্ৰতিখন মিটিঙৰ কিন্তু পাৰ্লিয়ামেণ্টাৰী কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী হেৰিয়ৰ ৱেবছাইটত কিন্তু সকলো ৰাইজে গম পাই থাকে এতিয়া ক'ত কোন দেশত কি মিটিং আছে আৰু নহয় তাত ছেক্ৰেটাৰী লৈ যাব লাগে বুলি কোনো কথা নাই মই যেতিয়া ডেপুটি স্পীকাৰ আছিলোঁ মোৰ লগততো এজনো ছেক্ৰেটাৰী পঠিওৱা নাছিলে মইতো কেতিয়াবা অকলে গৈছিলোঁ মই অকলে গৈছোঁ মই প্ৰথম মোক পঠিয়াইছিলে পাকিস্তানলৈ যাওঁতেতো মই অকলেই গৈছোঁ ইমান এখন সাংঘাতিক মানে সন্ত্ৰাসবাদী দেশলৈ গৈছোঁ মোৰো ভয় লাগিছিলে কিন্তু সেইটো কথা নহয় তেতিয়াতো মই অকলে গৈছোঁ বাকী যিমানবিলাক কাণ্ট্ৰিত বোলে মোক পঠিয়াইছে মোক ইমান পঠিওৱা নাই বাৰু যিকেইখনলৈ মই গৈছোঁ মোৰ লগত কোনো ছেক্ৰেটাৰী যোৱা নাই মই অকলে গৈছিলোঁ ছেক্ৰেটাৰী নোলোৱাকৈ গৈছে মই নোলোৱাকৈ গৈছোঁ এতিয়াৰ অধ্যক্ষই কিন্তু ছেক্ৰেটাৰী লৈ গৈছে মই অলপমান বস্তুটো কাৰেকশ্যনটো কৰি দিছোঁ এখেতে যিটো কথা কৈছে এইটো মই ভুল বুলি কোৱা নাই কিন্তু
মই আৰম্ভণিতে সেইকাৰণে কৈছোঁ যে বিশ্বজিৎ দৈমাৰী ষ্টেটৰ প্ৰেচিডেণ্ট নহয় অনলি ঠিক একজেক্টলি ফুকন বাইদেৱে কোৱা নিচিনাকৈ ষ্টেটৰ মাত্ৰ ছেক্ৰেটাৰী হ'লে তেওঁৰ যাবলগীয়া বেছি নাথাকে তেওঁ এণ্টায়াৰ কমনৱেলথ কাণ্ট্ৰিৰ যিখন এক্সিকিউটিভ মিটিং এভৰি 3 মান্থছত হয় এভৰি 6 মান্থছত হয় জেনেৰেল হাউচ হ'ব 1 বছৰত তেওঁলোকৰ যিটো নিয়ম তেওঁ হ'ল মূল কমনৱেলথ কমিটিৰ এক্সিকিউটিভ মেম্বাৰ যিটো নেকি ষ্টেট লেভেলৰ স্পীকাৰে কোনোদিন আমাৰ অসমত আজিলৈকে পোৱা নাই তেওঁ পালে তেওঁ ইয়াত কমনৱেলথ যিখন ইণ্টাৰনেশ্যনেল কমিটি সেই কমিটিখনৰ এক্সিকিউটিভ ইয়াত পাতি ল'লে পাতাৰ পিছত তেওঁক ইনক্লুড কৰা হ'ল সেই কমিটিত ডেফিনেটলি কমনৱেলথ কমিটি এক্সিকিউটিভ মিটিং পাতিলে তেওঁক তাতে মাতে যায় গতিকে সেইখন এভৰি 3 মান্থছত মিটিং হ'ব এভৰি 6 মান্থছত হ'ব এভৰি 1 ইয়াৰত তেওঁলোকৰ জেনেৰেল হাউচ হ'ব গতিকে তেওঁ তালে যায় গতিকে সেইকাৰণে আপোনালোকে চাব যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যেতিয়া CPM মিটিং হয় আমি শ্বৰ্টলি CPM মিটিং বুলি কওঁ CPM মিটিঙত বিশ্বজিৎ দৈমাৰীৰ ইমান গুৰুত্ব আছে মই নিজে 4-5খন ষ্টেটলৈ গৈছোঁ বিশ্বজিৎ দৈমাৰী গৈ নোপোৱালৈকে মিটিং আৰম্ভ নকৰে CPM মেইন মিটিং কাৰণ তেওঁ এণ্টায়াৰ প্ৰেচিডেণ্ট 1 বছৰ থাকে 1 বছৰ হয় তেওঁ গোটেই কমনৱেলথ কমিটিৰ যেহেতু এক্সিকিউটিভ মেম্বাৰ পাৰ্লিয়ামেণ্টৰ স্পীকাৰ আৰু ডেপুটি স্পীকাৰ যেহেতু মিটিংবিলাকত আহে আমাৰ তেওঁলোকেও বিশ্বজিৎ দৈমাৰীক ৰখি থাকে গতিকে এই সত্যটো ডিনাই কৰিলে এই যিটো 36 বাৰ যোৱাটো সেইটো মানে একেবাৰে অলপ মই জনা কথাটো কৈছোঁ মই নজনা কথাত যাব বিচৰা নাই এতিয়া উইপুকে খোৱা কিবা খোৱা এইবিলাক মই যেহেতু নাজানো ইনকোয়াৰি তোলাই পৰিব কিন্তু এইটো তাৰ বাহিৰেও নিজাববীয়াকৈ যদি তেওঁ বিদেশলৈ গৈছে সেই বিদেশলৈ যোৱাটো ইনকোয়াৰিত নিশ্চয় ওলাই পৰিব কিন্তু লগত এটা কথা আৰু এটা অভিযোগ উত্থাপন হৈছে লগত সংগিনী লৈ যোৱা আৰু তেওঁলোকক এটা চেলেঞ্জ কৰিছে যে তেওঁলোকৰ পাছপৰ্টখিনি চাওক যিসকল গৈছে সদায় তেনেকৈ লগত তেনেকুৱা ধৰণৰ অফিচাৰ লৈ যোৱাটো কি অৰ্থ থাকিব পাৰে নহয় মই এইখিনিতে এটা কথা না সেইটো ক্ৰাইটেৰিয়াই ক'ব এইটো ক্ৰাইটেৰিয়াই ক'ব এইটো মই কোৱা কথা নহয় দুৰ্গাদাস বড়োৰ ওপৰত কম হয় এভৰি 3 মান্থ বা এভৰি 6 মান্থত পাৰ্লিয়ামেণ্ট কমিটিৰ মিটিং হোৱা বুলি মই আমাৰ দিনত কিন্তু মই দেখা নাই দেই নহয় আমাৰ নহয় আপুনি আকৌ ভুল কৰিলে সেইটো আমাৰ নহয় মই কৈছোঁ যে মই এইটো কৈছোঁ ষ্টেট লেভেল বা নেশ্যনেল লেভেলৰ মিটিংখন নেশ্যনেল লেভেলৰ মই যিখন ইণ্টাৰনেট কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যন যিখন কৈছোঁ এজ এ হ'ল গোটেই কমনৱেলথ যিকেইখন কাণ্ট্ৰি আছে আমাৰ সেই কাণ্ট্ৰি কেইখনৰ এক্সিকিউটিভ মেম্বাৰ অসমৰ কোনো স্পীকাৰ আজিলৈকে হোৱা নাই আপুনি ৰেকৰ্ড চাব এতিয়া চালে গম পাব মাত্ৰ বিশ্বজিৎ দৈমাৰী হৈছে এই এডভান্টেজটো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ইয়াত মই তেওঁৰ কাৰণে একো ক্লেৰিফিকেশ্যন দিব অহা নাই তেওঁ যদি তাৰ বাহিৰে কিবা ইলিগেল কৰিছে এতিয়া জাপটো বিশ্বজিৎ দৈমাৰী মোৰ কাৰণে একো নহয় কিন্তু এই সত্য বস্তুটো আজিলৈকে যিটো পদবী তেওঁ পাইছে এই পদবীটো কোনো স্পীকাৰে আমাৰ ইয়াত পোৱা নাই গতিকে আজি যদি যিকোনো এখন কাণ্ট্ৰিত তেওঁলোকে এক্সিকিউটিভ মিটিং পাতে তেওঁ ইনভাইটি হয় তেওঁক মাতিবই এক্সিকিউটিভ মেম্বাৰ 6 মাহত যদি পাতে এভৰি 3 মান্থছত পাতে তেওঁলোকৰ মিটিং পাতিবই লাগিব তেওঁলোকে মিটিং গতিকে সব এছ'চিয়েশ্যনৰ ইণ্টাৰনেশ্যনেল মই যেহেতু সাউথ ইষ্ট এছিয়াৰ প্ৰেচিডেণ্ট আছিলোঁ ময়ো ইণ্টাৰনেশ্যনেল বডিবিলাকৰো আমাৰ একেই অৱস্থা একেই ধৰণৰ নিয়ম নীতি গতিকে ঠিক তেনেকুৱাকৈ গতিকে তেওঁ যে বেছি যাবলগীয়া হৈছে লগাতকৈ এইখিনি কথাই মই কৈছোঁ তাৰ বাহিৰে যদি তেওঁ বোলে মাত্ৰ 20 বাৰ যাব লাগিছিল বেছিকৈ গৈছে সেইটো ইনকোয়াৰি তোলাই পৰিছে আপোনাৰ কিবা নহয় এতিয়া কথা হৈছে কি ঠিক আছে তেওঁ যদি এক্সিকিউটিভ মেম্বাৰ হয় এইটো কি মেণ্ডেটৰী নেকি যে ছেক্ৰেটাৰীক নিবই লাগিব লগত কাৰণ আমাৰ চাব দেই আমাৰ দেশখন এখন অতি দুখীয়া দেশ পিছপৰা দেশ এফালে তেওঁলোকে OSD নিজৰ ৰাখিছে কোনো ডিপাৰ্টমেণ্টৰ মানুহ নহয় বা এছেম্বলিৰ মানুহ নহয় নিজাববীয়াকৈ ৰাখিছে তেওঁ সুকীয়াকৈ দৰমহা দিব লাগিব সুকীয়াকৈ সা সুবিধা দিব লাগিব আমাৰ পুঁজিৰ পৰাই গৈছে পইচাবিলাক আৰু এই যে বিদেশ ভ্ৰমণ কৰোঁতে লগত যে আনুষংগিকবিলাক লৈ গৈছে সেইবিলাকৰ থকা খোৱা বোৱা মানে এয়াৰ টিকেট কোনে বহন কৰিব সেইবোৰতো চৰকাৰে বহন কৰিব লাগিব তাৰ কাৰণে ৰেছপন্সিবল কোন হ'ব তাৰ কাৰণে কাৰ পইচা গৈছে সেইটোতো তাৰ চাব লাগিব মানে স্পীকাৰ মানে এইটো হ'ব নালাগে আৰু যে তেওঁ অবাধে যিকোনো পইচা খৰচ কৰিব আমি ৰিপ্ৰেজেণ্টেটিভ হৈছোঁ কেলে আমি নিজে লাভ বিলাহ কৰিবলৈ হ'ব নালাগে আমি ৰিপ্ৰেজেণ্টেটিভ হৈছোঁ যে আমি যদি আমাৰ যদি 10 টকা যদি ইনকাম কৰিছোঁ আমি কেনেকৈ তাৰ পইচা ৰাহি কৰি ৰাজ্যখন আগবঢ়াই নিব পাৰোঁ আমাৰ সেইটোহে লক্ষ্য হ'ব লাগে মই সেইটো কথা ক'ব বিচাৰিছোঁ
মই পলাশ ৰঞ্জন বৰুৱাৰ ওচৰলৈ পুনৰবাৰ আহিব কৈছোঁ যে এই বিশেষকৈ এই যে OSD নিয়োগৰ ক্ষেত্ৰত OSD সাধাৰণতে মই যিটো কয় যে OSD থাকিবলৈ তেওঁ এডমিনিষ্ট্ৰেটিভ এটা নলেজ বা তেওঁ সামাজিকভাৱে গোটেই অফিচ পৰিচালনা বা গোটেই বিষয়টোৰ সম্পৰ্কত জ্ঞান থকা হ'ব লাগিব কিন্তু সৌমেন বৰুৱা নামৰ যিজনক নিয়োগ কৰিলে যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সৌমেন বৰুৱাৰ নিজৰ কোম্পানীৰ নামত নিজে লুটিপুটি খালে আৰু ইয়াৰো ভাগ বতৰা হ'ল যে এই কথাটো এনেকুৱা ধৰণৰ OSD নিয়োগ কৰাৰ আঁৰতো কিবা ৰহস্য থাকিব পাৰে নেকি OSD আচলতে বাহিৰৰ পৰা নিয়োগ কৰাটো যিহেতু বাধ্যবাধকতাটো নাই গতিকে বাহিৰৰ মানুহ নিয়োগ কৰিব পাৰে কিন্তু নিয়োগ কৰিলে OSD জনৰ পৰা কি পাব সাৰ্ভিসটো তেওঁৰ বেকগ্ৰাউণ্ডটো হেতু এটা চোৱা যায় তেওঁ টেকনিক্যালি এফৰ্ট নে মানুহজন নে একাডেমিক্যালি নে ইকনমিক্স এই গোটেই কথাবোৰ অলপ চোৱা দেখা যায় কিন্তু এইটো কথা নহয় যে OSD এজন মেট্ৰিকুলেট মানুহ যে OSD হ'ব নোৱাৰিব তাত কিন্তু হেতুও লিখা নাই OSD এজন মেট্ৰিকুলেট মানুহ হ'ব পাৰে তাত কোনো এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা নাই কিন্তু কথা হ'ল সেই OSD জনে গণ্ডগোল যে কৰিছে কিন্তু তেওঁৰ চিগনেটাৰীত কৰা নাই আমাৰ বড়ো ছাৰে ঠিকেই কথাটো কৈছে তাৰ অল ৰেছপনচিবল গোজ টু আপোনাৰ পেগু গতিকে সকলো চহী কিন্তু পেগুৰ চহীত হৈছে কিন্তু কথা হ'ল যিবিলাক ঠিকা কৰিছে যিবিলাক তেওঁ প্ৰতিখন বিল প্ৰতিটো কথাতে কিন্তু হোমেন বৰুৱা আপুনি যিফালে পাক মাৰিলেও হোমেন বৰুৱাত লিংক হৈছেগৈ গোটেই কথাবোৰ গতিকে এইখিনি কথা তদন্ত হ'ব লাগে আৰু বিদেশলৈ কিয় ইমান গৈছিলে তেওঁলোকে নিশ্চয় এইখিনি তদন্তত ওলাব আৰু এইটো এনেকুৱা কথা নহয় যে তেওঁ যদি 3 মাহৰ মাহেও যদি এক্সিকিউটিভ মিটিং হৈছিলে কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনে যিখন এনুৱেল ৰিপৰ্ট উলিয়ায় সেইখন সমগ্ৰ পৃথিৱীৰ সকলো মানুহে চাব পাৰে তাত যোৱা বছৰটোত কেইখন এক্সিকিউটিভ হৈছিলে কেইখন হৈছিলে সকলো হিচাপ ওলাই যাব সকলো তাত ইনক্লুড থাকে গতিকে নিশ্চয় সেইখন মই কালি চাম এই বিগত 5 আপুনি এটা তাত প্ৰেজেণ্টেশ্যনটোৱে নহয় তেওঁৰ বক্তব্য কি ৰাখিছে তেওঁৰ বক্তব্যৰ ভেলুটো তাত হৈছে নাই সেইটো এটা কথা গতিকে আমি মিটিংখনলৈ গ'লো তাত বহি থাকিলোঁ সেইটোতো কথা নহয় তেওঁ যদি এক্সিকিউটিভে ইমান সন্মানীয় পোষ্টটো তেওঁক দিয়া হৈছে তেওঁ নিশ্চয় তাত কিবা বক্তব্য ৰাখিছে আৰু সেইটোৰ ওপৰত কিবা ইমপ্লিমেণ্ট হৈছে সেইখিনিও আমি চাব তাৰপিছত আমাৰ অসম বিধানসভাৰ আৰু এটা কথা মই সুধিব খুজিছোঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট নিজে নিয়োগ কৰিব কেনেকৈ পাৰিব চাৰ্টাৰ্ড একাউণ্টেণ্ট গোটেই চৰকাৰৰ যিটো এটা পইচাৰ ব্যয় সেই ব্যয়টো হিচাপ ৰাখিবৰ কাৰণে চৰকাৰ কৰিব গাণনিক থাকিব নিজাববীয়াকৈ কোনোবাই চাৰ্টাৰ্ড একাউণ্টেণ্ট নিয়োগ কৰিব পাৰে নেকি নাই তেনেকুৱাতো আমি দেখা নাই গভৰ্ণমেণ্টৰ এটা অডিট বিভাগ আছে তেনেহ'লে এইটো এণ্টিমা চেৰাউগী নামৰ এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট নিয়োগ কৰিছে এই সৌমেন বৰুৱাই এই হিচাপ নিকাচ ৰাখিবৰ কাৰণে নাই এতিয়াতো এনেকুৱা গ'ল এই যে হেৰিয়ৰ কিমান পোক পইচা কিমান কমিশ্যন উঠাব এইবিলাক ৰাখিবৰ কাৰণে হয়তো এগৰাকী দৰকাৰ হৈছিলে হোমেন বৰুৱাক গতিকে চাৰ্টাৰ্ড একাউণ্ট লৈছিলে তাৰ অন্তৰালত আৰু বেলেগ কাহিনীও থাকিব পাৰে কিন্তু মই এটা কথা কৈছোঁ আমাৰ অসম বিধানসভাৰ ঠিকা থুকুলিক লৈ ব্যস্ত হৈছে আৰু আজি আমি আলোচনা কৰিবলগীয়া আছে ভাৰতবৰ্ষৰ মই কেইবাখনো এছেম্বলিৰ লাইব্ৰেৰীত সোমাইছোঁ ভিতৰতে মই লাষ্ট আপোনাৰ তামিলনাডু গৈছোঁ মই বেংগলত সোমাই পাইছোঁ কিন্তু তেওঁলোকৰ কথাটো হ'ল একাডেমিকেলিও বহু কাম কৰে কিন্তু অকল যে বিধানসভাখন পাতি প্ৰচিডিং হ'ব সেশন হ'ব সেইটোৱে নহয় বিধানসভাখনৰ বহু কথা থাকে ঐতিহাসিকভাৱে আমাৰ যোৱা 90 বছৰত কোনটো দিশত কি ইনপুট হ'ল কি নহ'ল আপুনি চাব ভাৰতবৰ্ষৰ বিভিন্ন বিধানসভাই সেইবিলাক মাজে মাজে এটা ডাঙৰ ভলিউমৰ কিতাপ ওলাইছে যিবিলাক ৰিচাৰ্চত কামত আহে নতুন প্ৰজন্মই বহু নজনা কথা জানিব পাৰে আমাৰ কিন্তু বিধানসভাৰ আপোনাৰ উইপোক টিভি কেমেৰা আপোনাৰ লেপটপ এইবিলাকত ব্যস্ত থাকিলে আপুনি চাব এতিয়া সেইদিনা মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ স্পীকাৰক আদৰণি জনোৱা ভাষণটোত এটা ব্লাণ্ডাৰ ভুল কৰিছে যে ৰঞ্জিত দাসে একমাত্ৰ দুবাৰ অধ্যক্ষ হোৱা মানুহ বুলি কৈছে কিন্তু তাৰ আগত দুজনে হৈ গৈছে মহেন্দ্ৰ মোহন চৌধুৰী আৰু ছেকছন মহম্মদ কিন্তু তেওঁ তৃতীয়জন সেইটো কিয় মুখ্যমন্ত্ৰীৰ ভুল নহয় মুখ্যমন্ত্ৰীলৈ ৰিপৰ্টটো ক'ৰ পৰা গৈছে দুলাল পেগুৰ পৰা গৈছে মই নিজেই যেতিয়া হেৰিয়ে প্ৰথম দিনা স্পীকাৰ হৈ আপোনাৰ ND24 যেতিয়া সাক্ষাৎকাৰ দিবলৈ আহিছিলে ৰঞ্জিত দাসে তেতিয়া মই তাত বহি আছিলোঁ ৰঞ্জিত দাসক সুধিছে তাৰ এডিটৰে তেতিয়া ৰঞ্জিত দাসে কৈছে মইতো ছেক্ৰেটাৰীক সুধি আহিছিলোঁ তেওঁতো মোক এইটোৱে বুলিয়ে ক'লে এতিয়া সেই ছেক্ৰেটাৰী একাডেমিকেল জ্ঞান নাই কিন্তু কমিশ্যন কেনেকৈ খাব লাগে এইটো আছে আপুনি বিধানসভাৰ ৱেবছাইট
ৱেবছাইটটো চাওক বিধানসভাৰ হেৰি চাওক কিমান ভুল আছে ইমানবোৰ মানুহ আপোনাৰ এপইণ্টমেণ্ট কৰিছে কোনোবাই কাৰেক্ট কৰিছে নেকি মানুহেতো ভুলকৈ ভাবিছে অসম বিধানসভাৰ মহেন্দ্ৰ মোহন চৌধুৰী কেতিয়া চিফ মিনিষ্টাৰ হ'ল আজি তাৰিখলৈকে কোনেও শুদ্ধ তাৰিখটো ক'তো লিখিব পৰা নাই গেজেট নটিফিকেশ্যনৰ তাৰিখটোৰ লগত শপত গ্ৰহণৰ তাৰিখটোৰ লগত কিন্তু বিধানসভাৰ কোনো ৰেকৰ্ড আজিলৈকে নিমিলে তেনেকৈ চলি আহিছে ভুলকৈ মোৰ দৃষ্টিত পৰিছে আৰু মই ঢেৰ ক'ব পাৰিম তেনেকুৱা কথা আৰু এতিয়া কি কৰিলে সেইদিনা যে তিৱাৰী কমিশ্যন যেতিয়া মুখ্যমন্ত্ৰী আকৌ আনিম বুলি কৈছিলে কি মুখ্যমন্ত্ৰীলৈ ভুল ৰিপৰ্ট গৈছিলে আমি জানো বিধানসভাৰ পৰা যে তিৱাৰী কমিশ্যনখন আগতে এছেম্বলিত হাউচত সেইখন হেৰি কি কয় এইটো লে কৰা নাছিল বুলি কৈছিলে কিন্তু লে কৰা সেইটো ৰেকৰ্ড প্ৰচিডিঙত লিখা আছিলে গতিকে এনেকুৱা ধৰণে বিধানসভা চলাইছে হা তাৰপিছত আপোনাৰ এটা ডিব্ৰুগড় এজন সাংবাদিক আপোনালোকে জানে জ্যেষ্ঠ সাংবাদিক শৰৎ নেওগে এটা RTI মাৰিছিলে যে বিষ্ণু ৰাভা হুক প্ৰস্তাৱ লৈছিলে নে নাই লোৱা তেওঁলোকে RTI উত্তৰ দিলে অসম বিধানসভাত বিষ্ণু ৰাভা হুক প্ৰস্তাৱ লোৱা নাছিলে মই লগে লগে আমেৰিকাৰ ইলিয়ন ইউনিভাৰ্চিটিৰ ৱেবছাইটত লাইব্ৰেৰী ৱেবছাইটত হেৰি কৰি আমাৰ 67 চনলৈকে বিধানসভাৰ প্ৰচিডিং ইলিয়ন ইউনিভাৰ্চিটিত আছে চালোঁ যে পদ্মধৰ চলিহা আৰু হেৰিয়ৰ একেত নাই বিমলা প্ৰসাদ চলিহাই হুক প্ৰস্তাৱ আনিছে এইদৰে এনেকুৱা জ্ঞান এনেকুৱা লৈ পিনি আপুনি বিধানসভা চলাইছে আৰু ঢেৰ গাই যাব পাৰিম মই এতিয়া সময়ৰ অভাৱত হয়তো নকওঁ একাডেমিক ছাইডটোতো অলপ গুৰুত্ব দিব কমিশ্যন তোলাত যদি বিধানসভাৰ যদি বৰমূৰীয়াসকল ব্যস্ত থাকে তাৰ পৰা অসমৰ ৰাইজে কি পাব অসমৰ নতুন প্ৰজন্মই কি পাব আজিলৈকে বসন্ত দাস প্ৰথমজন বিধানসভাৰ অধ্যক্ষ তেওঁৰ কাৰ্যকালৰ তাৰিখটো ভুল হৈ আছে সকলো সেই তাতে ৰিচাৰ্চ কৰি আজিলৈকে ইউনিভাৰ্চিটি যিমান লৈ ৰিচাৰ্চ কৰিছে সকলোৱে ভুলকৈ দি আহিছে কিন্তু কোনেও আজিলৈকে ৰাজভৱনৰ তথ্যৰ লগত বা আসাম গেজেটৰ লগত মিলাই চোৱা নাই কমিশ্যনৰ লগত ব্যস্ত থাকিলেতো ইয়াৰ মন কাণ দিবলৈ সময় নহ'বই মই খন্তেক পুনৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্ট এটাও আছে হয় ৰিচাৰ্চ ডিপাৰ্টমেণ্টত থকাৰ পিছতো কিয় এই কামখিনি হোৱা নাই কিয় এক প্ৰশ্ন কমিশ্যনৰ অংকত ব্যস্ত থাকিলে ৰিচাৰ্চলৈ কোনে মন দিয়ে এটা বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম সবিশেষলৈ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এবাৰ পুনৰ অভিজিৎ শৰ্মাক সুধিব গৈছোঁ অভিজিৎ শৰ্মা যে যোৱা এই বিয়াগুম কেলেংকাৰীৰ পিছত এইবাৰ নতুন বিধানসভাত অধ্যক্ষৰ হিচাপে নিৰ্বাচিত হৈছে অধ্যক্ষৰ দায়িত্ব লৈছে ৰঞ্জিত দাসে দ্বিতীয়বাৰৰ কাৰণে ৰঞ্জিত দাস হৈছে ৰঞ্জিত দাসে আপুনি ভাবে নেকি যে ৰঞ্জিত দাসে এই ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱা উচিত বা তেওঁ ল'ব বুলি আশাবাদী নে গম পাইছে আমি তথ্য দিছোঁ এতিয়া ৰঞ্জিত দাস ডাঙৰীয়াৰ দায়িত্ব আজি যোৱাকালি প্ৰেছ কনফাৰেন্সত যিখিনি প্ৰেছ ৰিলিজত আমি লিখিছোঁ সেইখিনিয়ে তথ্য নতুনকৈ দিব নালাগেতো সেইখিনি তথ্যৰ ওপৰত তেখেতে এনকুৱাৰী কৰিলে হ'ল তথাপি আমি এখন মেমৰেণ্ডাম দিম তেখেতক আৰু ভিজিলেন্স এণ্টি কৰাপশ্যনত আমি কেছ কৰিম এটা আমাৰ কথাটো হ'ল বিশ্বজিৎ দৈমাৰী তেওঁতো ডাঙৰ মানুহ হয়তো এনেকুৱা হ'ব পাৰে কালি বিশ্বজিৎ দৈমাৰী আৰু ৰঞ্জিত দাসে একেলগে চাহ খাই বহি আছে কি ক'ব আপুনি সেইটোতো একো ডাঙৰ কথা নাই কিন্তু সুমন বৰুৱা অনিতা দেউৰা চেৰাউগী দুলাল পেগু তাৰপিছত আপোনাৰ দীঘা বৰুৱা স্মিতা ৰাজবংশী মাধৱ ডেকা সুন্দৰনাথ মিশ্ৰ গৌতম বড়ো এই যিকেইজন আছে যিবিলাক আছে তেওঁলোকে শাস্তি পাবই লাগিব চৰকাৰে দিয়ক বা নিদিয়ক আমি আমাৰ ফালৰ পৰা এখন FIR জমা দিম ৰঞ্জিত দাস খুব ভদ্ৰলোক ভদ্ৰ মানুহ কাম জনা মানুহ যোৱা 5 বছৰৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ যিকেইটা বিভাগ আছিলে এটা বিভাগতো এটাও কমপ্লেইন নাই কোনো এখন পেপাৰ কোনো এটা টিভি চেনেলে ৰঞ্জিত দাস ডাঙৰীয়াৰ যোৱা 5 বছৰৰ বিভাগৰ এটা বেয়া লিখা নাই একোৱে হোৱা নাই তো আমাৰ বিশ্বাস এজন ভাল মানুহে স্পীকাৰ হৈছে এইবাৰ ৰঞ্জিত দাস ডাঙৰীয়া আপুনি যিমান পাৰে এইখিনি কৰক যি সহায় লাগে APW আমি আপোনাক সহায় কৰিম তথ্য জনাম তথ্য জমা দিম আপুনি লাগি যাওক মই আৰু এটা কথা সুধিব খুজিছোঁ যে অসম বিধানসভাৰ পবিত্ৰতা নষ্ট হ'ল বুলি ভাবেনে এই কাৰ্যৰ দ্বাৰা আমি বিচাৰিছোঁ যজ্ঞ এখন পাতিবই লাগিব ভাল কামাখ্যাৰ পৰা হওক বা য'ৰ পৰা মুঠতে ভাল পুৰোহিত আনি যজ্ঞ এখন পাতিবই লাগিব আমি এইটো নকওঁ যে আমি 24 ঘণ্টীয়া অখণ্ড পালনাম বা এনেকুৱা পাতিব নালাগে এখন যজ্ঞ পাতক আৰু গংগা জল সোণ ৰূপৰ পানী গোবৰ তুলসী এনেকৈ লৈ মানে শান্তিৰ জল যিটো গোটেই অফিচটোৰ বাহিৰে ভিতৰে চবতে শান্তিৰ জল ছটিয়াই যজ্ঞ পাতি নতুনকৈ ৰঞ্জিত দাস ডাঙৰীয়াই নিজৰ কাম আৰম্ভ কৰিব লাগে কিয় কৰিব লাগিব এটা আমাৰ আবেগ দেই আমাৰ আবেগ অসমৰ হৃদপিণ্ড আৰু দ্বিতীয় কথাটো হ'ল এটা মন্দিৰ সেই মন্দিৰৰ নতুন কাম আৰম্ভ কৰক যাতে অসমৰ
যিমানবোৰ ভাল ভাল কাম কৰিব পাৰে সেই বিভাগটোৰ পৰা সেইখিনি কৰিলে হ'ল সেয়া মই ধন্যবাদ জনাইছোঁ অভিজিৎ শৰ্মা মই আপোনাৰ প্ৰণতি ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ আপুনি এই ক্ষেত্ৰত ভাবেনে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কিবা পদক্ষেপ লোৱা উচিত যে জিৰ' টলাৰেঞ্চ শূন্য সহনশীলতা দুৰ্নীতিৰ বিৰুদ্ধে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ লোৱাটো উচিত বুলি ভাবেনে শুনক মুখ্যমন্ত্ৰীজন হৈছে গোটেই ৰাজ্যখনৰ মুখ্য লগতে বিধানসভাখনৰ মুখ্য অধ্যক্ষজন পিছত আহে যদিও মানে আপুনি প্ৰোটোকল হিচাপে অধ্যক্ষজন প্ৰথমত থাকে কিন্তু এইবিলাক চোৱা চিতাৰ ক্ষেত্ৰত গোটেই সামগ্ৰিকভাৱে কামখিনি চোৱা চিতাৰ দায়িত্ব মুখ্যমন্ত্ৰীজনৰ গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই হস্তক্ষেপ কৰি তাৰ এনকুৱাৰীটো কৰাব লাগে তেওঁ যিহেতু সদনৰ নেতা গতিকে তেওঁৰ হস্তক্ষেপতহে এনকুৱাৰীটো হ'ব লাগে বুলি মই ভাবোঁ কাৰণ এতিয়া কোনোবাই ক'ব যে আমাৰ এটা এছেম্বলি কমিটি কৰিব লাগে এছেম্বলি কমিটি কৰি একো লাভ নহ'ব মই ভাবোঁ কাৰণ গোটেইখিনি তেওঁলোকৰে মানুহ আৰু তেওঁ সাধাৰণতে বচাবলৈ চেষ্টা কৰিব আৰু বিৰোধী পক্ষৰ বাকীখিনিতো আমাৰ তেনেই কম সংখ্যক মানুহ আছে গতিকে মই ভাবোঁ এটা সুস্থ এনকুৱাৰী পাবলৈ হ'লে মুখ্যমন্ত্ৰীয়ে মানে তাত কোনো পক্ষপাতিত্বমূলক নহয় বিধানসভাখনৰ ভৱিষ্যতলৈ চাই এখন মানে ঐতিহাসিক আৰু এখন যাতে আমাৰ স্বচ্ছ পবিত্ৰ বিধানসভাক আগত ৰাখি যাতে এনকুৱাৰীটো কৰিব পাৰে সেইটো মই আশা কৰিম ধন্যবাদ মই আপোনাৰ দুৰাৰাজ বৰষুণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু তেওঁৰ বক্তব্যত এটা কথা ওলাই পৰিছে যে কিবা এটা অনুমান কৰিছে যে এছেম্বলিত এই ঘটনাবিলাক ঘটিছে তেওঁ নিজেও দেখিছে তেওঁ কৈছে যে এতিয়াৰ পৰা নতুন স্পিকাৰে আচলতে নতুন স্পিকাৰলৈ এই বস্তুটো কৈছে যে কোনো কাৰণত খৰচ কৰোঁতে অনুমতি ল'ব লাগিব বুলি কৈছে কাৰ পৰা অনুমতি ল'ব লাগিব পাৰ্টিকুলাৰ নিশ্চয় ডিপাৰ্টমেণ্টৰ পৰা ল'ব লাগিব ফাইনেন্সৰ পৰা ল'ব কিবা এটা কথা কৈছে কিন্তু অনুমতি ল'ব লাগিব বুলি কৈছে যিটো স্পিকাৰৰ ক্ষমতা আছিল পূৰ্বতে সেই ক্ষমতাটো আজি প্ৰশ্নবোধক হৈছে গতিকে মই সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ মই মানে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো নিজে হস্তক্ষেপ কৰিব লাগে আৰু হস্তক্ষেপ কৰি যিখিনি দোষী আছে নিযুক্তিৰ ক্ষেত্ৰত হওক কমিশ্যনৰ ক্ষেত্ৰত যিবিলাক যিখিনি দোষী ব্যক্তি আছে তেওঁলোকৰ ওপৰত যদি কিবা ব্যৱস্থা যিবিলাক এক্সটেনশ্যনত আছিল সেইখিনি স্পিকাৰ ডাঙৰীয়াই ল'লে এতিয়া যিবিলাক নতুনকৈ নিযুক্তি পাইছে তেওঁলোকক কিছুমানে খেদিব লাগে কিবা লাগে ইত্যাদি ইত্যাদি কৈছে যিখিনি নিযুক্তি পোৱা তেওঁলোকৰতো একো দুখ নাই গতিকে কি কৰিব লাগে এটা জাষ্টিফিকেশ্যন দিব লাগিলে মাননীয় মুখ্যমন্ত্ৰীয়ে উমান পায়েই কৈছে মই ভাবোঁ যে ৰাইট টাইমত তেখেতে এই কথাটো কৈছে যে ইয়াৰ পিছত তেনেধৰণৰ হ'ব নিদিব হয় ধন্যবাদ জনাইছোঁ এইখিনিতে মই শেষ মন্তব্যতে এটা শাৰীত আপোনাৰ পৰা বিচাৰিছোঁ কি কৰা উচিত মোৰ এনেকুৱা ধাৰণা হৈছে এটা শাৰীতে শেষ কৰিব হ'লে ধাৰণা হৈছে যে মুখ্যমন্ত্ৰীৰ যদি হস্তক্ষেপ থাকিলেহেঁতেন কেতিয়াও এই পৰ্যায়লৈ আগ নাবাঢ়ে গতিকে মুখ্যমন্ত্ৰী যে এটা খোলা কিবা এটা দিছে সেইকাৰণে হয়তো এইটো ইমানখিনিলৈ একশ্যনটো অন্ততঃ দেখা গৈছে মানুহ আঁতৰাইছে ইয়াৰ পিছত যে তদন্ত হ'ব মই আশা ৰাখিছোঁ নিশ্চয় মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিছে মুখ্যমন্ত্ৰীয়ে যদি হস্তক্ষেপ কৰি আৰু তদন্ত কৰে নিশ্চয় সকলো দুধ কা দুধ পানী কা পানী বুলি যিটো কয় সকলো ওলাই পৰিব আৰু বিধানসভাত এনে কেলেংকাৰী অভিযোগ উঠাটোৱে অসম বিধানসভাৰ পবিত্ৰতাক নষ্ট কৰিছে সেইটো ৰাইজেও ভাবিছে সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ